নমস্কাৰ ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ বাৰ্তালাপ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বাৰ্তালাপ অনুষ্ঠানত উপস্থিত আছে অসমৰ এগৰাকী বিশিষ্ট লেখক তথা গৱেষক ভাস্কৰ বৰদলৈ ডাঙৰীয়া। আমি তেখেতক পোনপ্ৰথমে আদৰণি জনাইছোঁ। নমস্কাৰ। প্ৰিয় দৰ্শকসকল, তেখেতে ইতিমধ্যে প্ৰায় 6খনকৈ গ্ৰন্থ ইতিমধ্যে আমাক উপহাৰ দিছে। কিতাপকেইখন হ'ল নিৰাপত্তাৰ চিন্তা আৰু আলোচনা, যিখন গ্ৰন্থ ভুৱন বাংলা নামৰ এখন আন্তঃৰাষ্ট্ৰীয় পত্ৰিকাত উচ্চ প্ৰশংসিত হৈছে। তেওঁ লিখিছে তেনেই সৰু চিন্তা, তিৱা ঐতিহাসিক অনুসন্ধান, 6খন তামৰ ফলি আৰু সৰু সৰু চিন্তা, অসমীয়া লিপিৰ ক্ৰমবিকাশ, আৰু এখন ইংৰাজী ভাষাত লিখিছে ইকনমিক ক্ৰাইচিছ অফ ITS এ ষ্ট্ৰেটেজিক ভিউ। আমি সেইগৰাকী লেখকক আজি সন্মুখতে পাইছোঁ, তেখেতৰ সৈতে কথা বাৰ্তা পাতিম। তেখেতৰ যিখিনি গ্ৰন্থ ইতিমধ্যে আমাৰ মাজলৈ উলিয়াই দিছে সেই গ্ৰন্থখিনি সম্পৰ্কেও আমি আলোচনা কৰিম। আমি পোনপ্ৰথমেই তেখেতক সুধিব বিচাৰিছোঁ যে আপোনাৰ পেচা আৰু নিচা দুয়োটাই অকণমান পৃথক ধৰণৰ, ইটোৱে সিটোক যেন সমৰ্থন নকৰে। পেচা হিচাপে আপুনি যিটো বৃত্তিৰ লগত জড়িত হৈ আছে, কিন্তু নিচাত দেখা গৈছে আপুনি অসমীয়া ভাষা বা সাহিত্যৰ লগত আপুনি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। এয়া কেনেকৈ সম্ভৱ? মই আচলতে সৰুৰে পৰাই আটাইতকৈ ভাল পাইছিলোঁ লিখা মেলা কৰা কামটোক। যিসকল মানুহে লিখা মেলা কৰে তেওঁলোক বহুত পণ্ডিত ব্যক্তি বুলি মোৰ এটা আগৰ পৰাই ধাৰণা আছিলে। আৰু চাকৰি কৰাৰ পিছতো মই মোৰ লিখাটো সামান্যতমভাৱে লিখা মেলা কণ্টিনিউ কৰি আছিলোঁ। পেপাৰতো লিখা মেলা কৰিছিলোঁ। সেইখিনি সময়ত আজি, প্ৰতিদিন এই পেপাৰবিলাকত মোৰ লিখা মেলা ওলাইছিলে। নতুন সময় নামৰ এখন সাপ্তাহিক আছিলে, তাতো লিখা মেলা ওলাইছিলে। তাৰপিছত কি হ'ল, এই গোটেই কামখিনি আগবাঢ়ি গৈ থকাৰ সময়ত মোৰ হাতলৈ এখন গ্ৰন্থ আহিল। গ্ৰন্থখনৰ নাম হ'ল সাৰৱতী। সাৰৱতীখন পাণ্ডুলিপিত থকা এখন সাঁচিপাতত লিখা কিতাপ, আৰু সেই কিতাপখন লিখিছিলে চিলাৰায়ে। তাৰপিছত সেই চিলাৰায়ে কিতাপখন হাতলৈ অহাৰ পিছত তাত লিখা থকা আখৰবিলাক কি আছে, তাত কি লিখা আছে, সেই কথাখিনি জানিবলৈ মন গ'ল। কিন্তু জানিবলৈ মন যোৱাৰ পিছত ডাঙৰ ঘটনাটো ঘটিল কি, সেইখন মই ইজন ব্যক্তিৰ ওচৰলৈ যোৱাৰ পিছতো তেওঁ প্ৰথমতে পাৰিম বুলি কয়, পিছত নোৱাৰোঁ বুলি কয়। এইধৰণে অসম প্ৰায় ঘূৰিলোঁ। ঘূৰাৰ পিছত মই সেইটোত ব্যৰ্থ হ'লোঁ। ব্যৰ্থ হোৱাৰ পিছত মোৰ এজন শিক্ষাগুৰু আছিলে। শিক্ষাগুৰুজনে ক'লে, তাতকৈ তুমি নিজে নকৰা কিয়, সংস্কৃতটো মই তোমাক শিকাই দিওঁ। আৰু সেইখিনি সময়তে মোৰ হাতলৈ মঙলদৈৰ জাকুৱাপাৰা সমলাত স্থানীয় মানুহে মন্দিৰৰ কাম কৰি থকাৰ সময়ত, মাটি খান্দি থকাৰ সময়ত 6খন তামৰ ফলি পালে। সেই তামৰ ফলি কেইখনৰ মোৰলৈ খবৰ আহিলে যে পাঠোদ্ধাৰ কৰিব পৰা কিবা ব্যৱস্থা কৰিব পৰা যাব নেকি। যেতিয়া তালৈ গ'লোঁ, যোৱাৰ পিছত দেখা গ'ল যে তাত এটা ডাঙৰ প্ৰত্যাহ্বান, বাহিৰৰ মানুহে একাংশই কৈ আছে যে অসমত কোনো লিপি পঢ়িব পৰা মানুহ নাই। সেই প্ৰত্যাহ্বানটোৰ লগে লগে যথেষ্ট দুখো লাগিল যে অসমৰ নিচিনা এখন ৰাজ্যত এনেকুৱা কোনো ধৰণৰ মানুহ নাই বুলি বাহিৰৰ মানুহে ক'ব পাৰিছে। গতিকে সেইটো প্ৰত্যাহ্বান হিচাপে লৈ পেলাই পিছত মই ভাবিলোঁ যে নিজে চেষ্টা কৰাটো ভাল। এতিয়া সেইধৰণে আগবাঢ়িলোঁ। আৰু দ্বিতীয় কথাটো হ'ল কি, মোৰ পেচাটো আছিলে বেলেগ ধৰণৰ। আপুনি জানে মই এটা কেন্দ্ৰীয় চৰকাৰৰ এটা বিভাগত পৰিদৰ্শক পদত কাম কৰোঁ, আৰু মোৰ পদটোত এটা চাব ডিভিজন সামৰি থাকে। এই চাব ডিভিজনটো সামৰি থকাৰ সময়ত মোৰ এটা অসুবিধাও আছে। এটা ডাঙৰ অঞ্চলত থকা অফিচবিলাকক নিয়ন্ত্ৰণ কৰা, প্ৰশাসনিক কাম কাজ চোৱা মেলা কৰা, তেওঁলোকৰ অসুবিধাবিলাক সামৰণি মাৰি পেলোৱা। আকৌ আনহাতেদি এইটো এটা প্ৰত্যাহ্বানটোক গ্ৰহণ কৰি পেলাই কামখিনি আগুৱাই লৈ যোৱাৰ এটা কাম আছিলে। এতিয়া দুইটা মিলাবলৈ যথেষ্ট অসুবিধা হৈছিল যদিও আচলতে মই সময়খিনি ভাগ কৰি পেলাইছিলোঁ আৰু প্ৰতিটো সমস্যাক সুযোগলৈ কেনেকৈ সলনি কৰিব পাৰি সেইটোৰ কাৰণে খুবেই চেষ্টা কৰিছিলোঁ। তাৰ কাৰণে টাইম মেনেজমেণ্টৰ, সময় পৰিচালনাৰ এখন কিতাপো মই পঢ়িছিলোঁ। সেইখনে মোক যথেষ্ট সহায় কৰিছে। আৰু যিসকল ষ্টাফ আছিলে তেওঁলোকক মই যিধৰণে গ্ৰহণ কৰিছিলোঁ, তেওঁলোকৰ লগত যিধৰণে প্ৰশাসনিক কাম কাজবিলাক চলাবৰ কাৰণে চেষ্টা কৰিছিলোঁ, তেওঁলোকৰ পৰা যথেষ্ট সহায় পাইছিলোঁ। এতিয়া কথা হ'ল, একে সময়তে প্ৰত্যাহ্বান আৰু বাহিৰৰ প্ৰত্যাহ্বান, অসমীয়া জাতিটোক, অসমীয়া লিপিৰ ওপৰত থকা যিটো প্ৰত্যাহ্বান, সেইটো গ্ৰহণ কৰি ডিপাৰ্টমেণ্টৰ লগত জড়িত যোনখিনি কাম সেইখিনিক পৰিচালনা কৰি সময়খিনিক, মোৰ হাতলৈ যিখিনি সময় আছে সেইখিনি কি ধৰণে ব্যৱহাৰ কৰিব পাৰি সেইটো মই চেষ্টা কৰিছিলোঁ। আৰু সেইধৰণে আচলতে লিখা মেলাখিনি সম্ভৱ হৈ উঠিছে। আমাৰ দৰ্শকসকলে জানি আৰু এটা কথা ভাল পাব যে তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ স্নাতকোত্তৰ। গতিকে অৰ্থনীতি বিভাগৰ হৈ তেখেতে শেহতীয়াকৈ অসমীয়া ভাষা বা লিপিৰ সম্পৰ্কে আলোচনা কৰিছে। আৰু শেহতীয়াকৈ যিখন গ্ৰন্থ তেখেতে প্ৰণয়ন কৰি উলিয়াইছে, অসমীয়া লিপিৰ ক্ৰমবিকাশ, এই গ্ৰন্থখনে বিত্তত মহলৰ এক আলোড়ন তুলিবলৈ সক্ষম হৈছে, যিহেতু এই গোটেই কিতাপখন এটা নতুন দৃষ্টিভংগী আলোচনা কৰা হৈছে। কাৰণ অসমীয়া লিপিৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে 1934 চনত সৰ্বেশ্বৰ কটকীয়ে প্ৰথমখন লিপি বিষয়ক কিতাপ প্ৰণয়ন কৰি উলিয়াইছিলে। তাৰপিছত লিপিৰ বিষয়ত অধ্যয়নৰ ক্ষেত্ৰত এটা নতুন অধ্যায়ৰ সূচনা কৰিলে পদ্মপতি বিদ্যাবিনোদ ভট্টাচাৰ্য ডাঙৰীয়াই। তেখেতৰ যিখন কামৰূপ শাসনাৱলী প্ৰকাশ কৰিলে, তাৰপিছৰ পৰাই লিপি অধ্যয়নত এটা বিশেষ গতি লাভ কৰিলে। আৰু তাৰ বহু বছৰ পিছত এই ভাস্কৰ বৰদলৈ ডাঙৰীয়াই যিখন অসমীয়া লিপিৰ ক্ৰমবিকাশ লিখি উলিয়ালে,
সেইখন গ্ৰন্থই এটা নতুন বিদ্যায়তনিক মাত্ৰা প্ৰদান কৰিছে বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। আমি সেই গ্ৰন্থখনৰ কথা লেখকৰ সৈতে পাতোঁ এতিয়া। এই যে গ্ৰন্থখনৰ কথা আপোনাৰ মনলৈ আহিল, আপুনি সেইখিনি সম্পৰ্কে কওক, আমাৰ ৰাইজে শুনি ভাল পাব। ছখন তামৰফলি পাঠোদ্ধাৰ কৰাৰ পিছত মই তেজপুৰ বিশ্ববিদ্যালয়ৰ লিপিৰ ওপৰত মানে সাঁচিপাতৰ পুথি অধ্যয়নৰ ওপৰত এটা কৰ্মশালাৰ কাৰণে নিমন্ত্ৰিত হৈছিলোঁ। আৰু সেই দুদিনীয়া কাৰ্যসূচীত দুদিনীয়া কৰ্মশালাটোত একমাত্ৰ সমল ব্যক্তি মই আছিলোঁ। মই তেতিয়া তেখেতসকলৰ লগত পাতিছিলোঁ যে বিশ্ববিদ্যালয় হিচাপে কেইবাখনো বিশ্ববিদ্যালয় আছে, তেওঁলোকৰ পৰাও সমল ব্যক্তিক অনা হ'লে ভাল আছিল। তেতিয়া তেওঁলোকে ক'লে যে যিসকল সমল ব্যক্তি আছে তেখেতসকলৰ লগত আমি যোগাযোগ কৰিছিলোঁ, তেখেতসকলে মানে সময় দিব পৰা নাই, সেইকাৰণে অহা নাই বুলি ক'লে। তাৰপিছত গোটেই কাৰ্যসূচীটো গোটেই মানে কৰ্মশালাখন মোৰ ওপৰত কেন্দ্ৰ কৰিয়ে চলিলে। যেতিয়া গোটেই কথা বতৰাখিনি দুদিন ধৰি আলোচনা কৰিলোঁ, মানে শংকৰদেৱৰ সময়ৰ পৰা চিলাৰায়ৰ সময়ৰ পৰা সেই সাঁচিপাতৰ যিমানবিলাক পুথি আছিলে, সেই পুথিবিলাক কি কি আখৰ কেনেকৈ চিনাক্ত কৰিব পাৰি, কেনেকৈ পঢ়া যায়, তাৰ সম্পাদনা কেনেকৈ কৰা যায়, এই গোটেই কথাখিনিৰ ওপৰত যেতিয়া আলোচনা আগবঢ়াইছিলোঁ, সেই আলোচনাত অংশগ্ৰহণ কৰা, সেই কৰ্মশালাত অংশগ্ৰহণ কৰা যিসকল লোক আছিলে, তেওঁলোক গোটেইকেইজনেই আছিলে একোখন কলেজৰ অসমীয়া বিভাগৰ প্ৰবক্তা। তেওঁলোকে এটা কথা মোক বাৰে বাৰে ক'লে যে এই কথাখিনি আপুনি কৈ গ'ল আৰু আমি কিমান সময় মনত ৰাখিব পাৰোঁ তাৰ কোনো নিশ্চয়তা নাই। এই কথাখিনিক যদি আপুনি কিতাপ আকাৰে লিখি উলিয়ায়, তেতিয়াহ'লে ই আমাৰ প্ৰতিজন লিপিৰ লগত কাম কৰি থকা মানুহৰ কাৰণে সহায়ক হ'ব। আকৌ নতুন চাম মানুহকো ই কি কৰিব পাৰিব, উদগনি যোগাব পাৰিব, বা তেওঁলোকক হাত পুথি হিচাপে তেওঁলোকে সহায়ক পুথি হিচাপে লৈ পেলাই আগবঢ়াৰ সুযোগ পাব। এই কথাখিনি যেতিয়া তেওঁলোকৰ ফালৰ পৰা শুনিলোঁ, তেতিয়া মই ভাবিলোঁ কথাটো হয়, কৰিব পাৰি নেকি, চেষ্টা কৰিব লাগিব। সেইখিনি সময়ত নগাঁও গাৰ্লছ কলেজৰ আছামিজ ডিপাৰ্টমেণ্টৰ মাষ্টাৰ ডিগ্ৰীৰ যিটো 4th ছেমিষ্টাৰৰ এখন পেপাৰ আছে পাঠ সমীক্ষা, সেই পাঠ সমীক্ষাৰ কাৰণেও তালৈ মোক নিমন্ত্ৰণ জনালে। তাতো গৈ পেলাই ল'ৰা ছোৱালীখিনিক কেনেকৈ পাঠ সমীক্ষা কৰা যায়, বিভিন্ন পাণ্ডুলিপিৰ মাজত তুলনামূলক অধ্যয়ন কেনেকৈ হয়, তাৰ মাজৰ পৰা মূল পাণ্ডুলিপিটো কেনেকৈ বাছি উলিওৱা যায়, সেই বিষয়খিনি তেওঁলোকৰ লগত আলোচনা কৰিলোঁ। তাৰপিছত সাঁচিপাতৰ এখন পুথি কি ধৰণে পঢ়িব পাৰি, তাৰ আখৰবিলাক কি ধৰণে চিনাক্তকৰণ কৰিব, তাৰ আখৰৰ নমুনা কেনেকুৱা, এই গোটেই কথাখিনি তেওঁলোকৰ লগত যেতিয়া আলোচনা কৰিছিলোঁ, তেতিয়াও একেটা প্ৰশ্নই মুখামুখি হৈছিলোঁ যে আপুনি আজি আমাক এই কথাখিনি কৈ থৈ গ'ল, কৈ থৈ যোৱাৰ পিছত কি হ'ব, আমাৰ কিমান মনত থাকিব আমি কোনেও ক'ব নোৱাৰোঁ। গতিকে যদি এই কথা বতৰাখিনি লিখিত ৰূপত আপুনি উলিয়াই থৈ দিয়ে, তেতিয়াহ'লে কি হ'ব, আমিও ইয়াক দ্বিতীয়বাৰ চোৱাৰ কাৰণে সুযোগ পাম। গতিকে আপুনি এই কথাখিনিক লিপিবদ্ধ কৰাৰ কাৰণে চেষ্টা কৰিব লাগে, আৰু সেইকাৰণেই কিতাপখন লিখা হ'ল। আমি দৰ্শকসকলক কওঁ যে যিখন কিতাপৰ কথা এতিয়া আলোচনা কৰিছোঁ, এইখন হ'লে এইখন অসমীয়া লিপিৰ ক্ৰমবিকাশ, এখন সুন্দৰ আটক ধুনীয়া ছপা বন্ধা গ্ৰন্থ। ইয়াত কেইবাখনো ফলি ইয়াত আছে, আৰু গ্ৰন্থখন লৈ ভাল লগা এটা যে খুব প্ৰণালীবদ্ধ অধ্যয়ন সেই গ্ৰন্থখনে আমাক দাঙি ধৰিছে। গ্ৰন্থখনত আমি এটা কথা মন কৰিছোঁ, যিটো ক্ষেত্ৰভিত্তিক অধ্যয়নত লেখকে বেছি গুৰুত্ব দিছে। পুথিগত অধ্যয়নৰ সমান্তৰালভাৱে যিটো ক্ষেত্ৰভিত্তিক অধ্যয়ন, তেখেতে বিভিন্ন ঠাইৰ ফলিবিলাক অনুসন্ধান কৰি কেইবাখন আৱিষ্কাৰো কৰিছে বোধ কৰোঁ। হয়, পাঁচখন তামৰ শিলালিপিৰ ইয়াত অনুবাদ দিয়া আছে, অনুবাদো কৰিছে, অনুবাদ আছে। গতিকে সেই কৈছোঁ যে প্ৰতিগৰাকী লেখকৰ তাত কষ্টসাধ্য ফচল এই এক প্ৰকাৰ ক'বলৈ গ'লে। আপুনি যে ক'লে যে আমিতো জানো যে অসমত এটা সময়ত ৰাজকীয় ভাষা হিচাপে সংস্কৃত ভাষা আছিলে, আমাৰ এটা তেনেকুৱাই ধাৰণা। আৰু ব্ৰাহ্মী লিপিৰে আৰম্ভ হৈছে যিখিনি আমাৰ প্ৰথমৰ ফালৰ ফলিবিলাক, যিবোৰ 4ৰ্থ বা 5ম শতিকাত আৱিষ্কাৰ হৈছে। এতিয়া আপোনাৰ ধাৰণাটো কওকচোন, আপুনি ইয়াততো নস্যাৎ কৰিছে। হয়, আমাৰ আজিলৈকে থকা ধাৰণাটো কিমানখিনি লিপি তামৰফলি বা তামৰফলিৰ পাঠোদ্ধাৰ হোৱা পাঠৰ ওপৰত আলোচনা হৈছে বা কি ধৰণে কৰিছে সেইটো মই নাজানো। কিন্তু মই যেতিয়া জাকুৱাপাৰা সমলাৰ 6খন তামৰফলি পাঠোদ্ধাৰ কৰিলোঁ, তাৰপিছতো ইয়াত সন্নিৱিষ্ট মানে 5খন শিলালিপিত পাঠোদ্ধাৰৰ কাৰণে যেতিয়া মই চেষ্টা কৰিছোঁ, তেতিয়া মই দেখা পাইছোঁ যে যিটো বাক্য তাত লিখা হৈ আছে, সেই বাক্যটো বা সেই শব্দটো সংশোধন নকৰাকৈ তাৰ অৰ্থটো উলিয়াব পৰা নাযায়। মোৰ হাতত পালি ভাষাৰ অভিধানো আছে, মোৰ হাতত সংস্কৃত ভাষাৰ অভিধানো আছে, মোৰ হাতত অসমীয়া ভাষাৰ অভিধানো আছে, আৰু মই পালি ভাষা, সংস্কৃত ভাষা আৰু অসমীয়া ভাষাৰ ওপৰত যথেষ্টখিনি নিজে জ্ঞান আহৰণ কৰিব, দৰকাৰী জ্ঞানখিনি আহৰণ কৰিবলৈ মই চেষ্টা কৰিছোঁ। এইখিনি কৰাৰ পিছত মই দেখা পাইছোঁ যে এটা শব্দ তাক অৰ্থ উলিয়াবৰ কাৰণে যেতিয়া মই সলনি কৰিব লগা হয় বা সলনি কৰিবলৈ যাওঁতে যিটো ৰূপ পাওঁ, বেলেগ বেলেগ ৰূপ বেলেগ বেলেগ সময়ত ওলাই আহে, আখৰকেইটা ইটোৰ লগত সিটো যেতিয়া মিলাবলৈ যাওঁ, তেতিয়া মই দেখা পাওঁ তাত বহু সময়ত পালি ভাষাৰ অভিধানখনৰ লগত পালি ভাষাৰ শব্দ তাত ওলাই থকা দেখা পাওঁ সৰহখিনি ক্ষেত্ৰতে। আৰু তাৰপিছত যেতিয়া সংস্কাৰ কৰি কৰি এটা পৰ্যায়ত অহা যায়, তেতিয়া দেখা যায় তাৰ পৰা সংস্কৃত অৰ্থটো ওলায়। এতিয়া এই যে সংস্কাৰ নকৰিলে তাত থকা শব্দটোৰ অৰ্থ নোলায়,
তাত থকা শব্দটোৰ অৰ্থটো পাবলৈ সংস্কাৰ কৰিব লগা হোৱাটোৱে প্ৰমাণ কৰে যে তাত থকা ভাষাটো আচলতে সংস্কৃত নহয়, তাৰ সংস্কাৰিত ৰূপটোহে। আৰু বহু ক্ষেত্ৰত বহুখিনি শব্দত দেখা গৈছে তাত পালি ভাষাৰ শব্দটো ব্যৱহাৰ হৈছে। পোনে পোনে তাত পালি ভাষাৰ অভিধানত চাই দিলে তাৰ অৰ্থটো ওলাই যায়। এতিয়া তাৰ পৰা এই কথাটো পৰিষ্কাৰকৈ ওলাই আহিছে যে পালি ভাষাৰ যিটো শব্দ সেইটোক সংস্কাৰ কৰিলেহে সংস্কৃত শব্দটো পোৱা যায়। এতিয়া অৰ্থগত ফালৰ পৰা যদি আপুনি চাবলৈ যায় সংস্কৃত শব্দটোৰ অৰ্থটোৱে কৈ আছে যে সংস্কাৰিত, তাৰমানে সংস্কাৰ কৰা হ'ল। আৰু তাৰ লগত এটা শব্দ আপুনি যদি তুলনামূলকভাৱে যদি মিলাইছে পুৰস্কৃত, যাক পুৰস্কাৰ কৰা, পুৰস্কৃত বা পুৰস্কাৰ দিয়া হ'ল। এতিয়া যদি পুৰস্কাৰ দিয়াটোক পুৰস্কৃত বুলি কোৱা যায়, সংস্কাৰ কৰাটোক সংস্কৃত কৰা বুলি কোৱা হৈছে। এতিয়া যদি সংস্কাৰ কৰাটোক সংস্কৃত বুলি কোৱা হৈছে, সংস্কৃত ভাষাটো সংস্কাৰ কৰি পেলাই সৃষ্টি কৰা হৈছে। আৰু সংস্কৃত শব্দটো যদি সংস্কাৰ কৰি পেলাই সৃষ্টি কৰা হৈছে তেতিয়াহ'লে তাৰ আগত নিশ্চয় কিবা এটা ভাষা আছিলে। সেই ভাষাটো কি? সেই ভাষাটো হয় পালি নহ'লে প্ৰাকৃত। এতিয়া এইখিনিতে মই এটা কথা কৈ থ'ব খুজিছোঁ, আমি যদি চাওঁ অসমৰ প্ৰেক্ষাপটত আজি তাৰিখলৈকে মানে এন্থ্ৰপলজিকেল যোনটো ষ্টাডি, এন্থ্ৰপলজিকেল ষ্টাডিৰ পৰা কৈ থকা হৈছে যে ইয়াত প্ৰথমতে অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল বাস কৰিছিলে। ধৰি লওক অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল ইয়াত বাস কৰিছিলে। অষ্ট্ৰিক জনগোষ্ঠীৰ মাজত ভাৱৰ আদান প্ৰদান কৰিবৰ কাৰণে, কথা বতৰা পাতিবৰ কাৰণে কোনো অসুবিধা হোৱা নাছিলে। কিন্তু তাৰ পিছৰ পৰ্যায়ত যেতিয়াই ইয়ালৈ এটা মংগোলীয় জনগোষ্ঠীৰ ঠাল সোমাই আহিল আৰু দুইটা জনগোষ্ঠীৰ যেতিয়া মুখামুখি হ'ল, মুখামুখি হোৱাৰ লগে লগে দুটা ঘটনা ঘটিব পাৰে। হয় যুদ্ধ বিগ্ৰহ হৈ পেলাই কাৰোবাৰ ওপৰত কাৰোবাৰ প্ৰতিপত্তি চলিব পাৰে, নহ'লে দুইটা বুজাবুজিৰে একলগ হ'ব পাৰে। কিন্তু যি কাৰণে নহওক দুইটা যেতিয়া একলগ হ'ব, একলগ হোৱাৰ লগে লগেতো দুইটাৰ মাজত ভাৱৰ আদান প্ৰদান হ'ব। আৰু যদি ভাৱৰ আদান প্ৰদান হ'ব লগা হয় তেতিয়াহ'লে ইয়াৰ ভাষাৰ টুকুৰা তাৰ ভাষাৰ টুকুৰা মিলি পেলাই কি হ'ব, দুইটাৰ মাজত এটা সংযোগী ভাষাৰ সৃষ্টি হ'ব। আৰু সেই সংযোগী ভাষাটোকেই আমি ইটোৰ পৰা সিটো কোনেও ইচ্ছা নকৰাকৈ বস্তুটো সৃষ্টি হৈছে, গতিকে আমি তাক ক'ব পাৰোঁ এইটো প্ৰাকৃত ভাষা। প্ৰাকৃতিকভাৱে নেচাৰেলি প্ৰাকৃতিকভাৱে দুইটা ভাষাৰ উপাদান লৈ পেলাই সেই ভাষাটো গঢ়ি উঠিছে, তাক আমি প্ৰাকৃত ভাষা বুলি ক'ব পাৰোঁ। আৰু সেই প্ৰাকৃত ভাষাটোক দুইটা জনগোষ্ঠীয়ে লালন পালন কৰিছে। অষ্ট্ৰিক জনগোষ্ঠীতেও ভাষাটোৰ ভাৱৰ আদান প্ৰদানৰ কাৰণে প্ৰয়োজন কাৰণে লালন পালন কৰিছে, আৰু মংগোলীয় জনগোষ্ঠীটো কি কৰিছে, ভাৱৰ আদান প্ৰদানৰ সুবিধাৰ কাৰণে লালন পালন কৰিছে। আৰু ছাবচিকুৱেণ্টলি পিছৰ পৰ্যায়ত তাৰ নামটো সেইকাৰণে পালিলৈ কনভাৰ্ট হ'ল। আৰু সেই পালিটোক পৰৱৰ্তী পৰ্যায়ত সংস্কাৰ কৰাৰ পিছতে সংস্কৃত ভাষাটোৰ সৃষ্টি হৈছে। এই কথাটো অকল অসমত মই কৈ আছোঁ তেনেকুৱা ধৰণৰ নহয়, ভাৰতবৰ্ষতো যথেষ্ট সকল পণ্ডিত আছে। আপোনালোকে যদি চাই দেখা পাব কেইবাখনো কিতাপ আছে এইটো বিষয়ৰ ওপৰত। মানে পাটনাৰ ইউনিভাৰ্চিটিৰ কেইবাজনো পণ্ডিতে এইটো বিষয়ত গৱেষণা কৰি আছে, আৰু দিল্লী বিশ্ববিদ্যালয়ৰ তেনেকুৱা গৱেষণা চলি আছে। এতিয়া এই যিটো প্ৰাকৃতৰ পৰা পালিৰ পৰা সংস্কাৰিত ৰূপটো সংস্কৃত, এই যিটো ধাৰণা আজি তাৰিখলৈকে যিসকল আমি সংস্কৃত পণ্ডিত আছে তেখেতসকলে মানি লোৱাটো দেখা নাই বা মানি ল'বলৈ অস্বীকাৰ কৰে। অস্বীকাৰ কৰাৰ কাৰণে তেখেতসকলৰ হাতত ডাটা থাকিব পাৰে, সেইটো সুকীয়া কথা। কিন্তু মই যিটো অধ্যয়ন কৰাৰ পিছত মোৰ দৃষ্টিভংগীৰ পৰা, মোৰ বিশ্লেষণৰ পৰা যিটো দেখা পাইছোঁ, আচলতে সংস্কৃতটো সংস্কাৰিত শব্দৰ সংস্কাৰিত ভাষাহে এটা। আৰু এই সংস্কৃতটোৰ পৰা অসমীয়া ভাষাৰ সৃষ্টি হোৱা নাই। যিটো পালি ভাষা আছিলে সেই পালি ভাষাৰ এটা ঠাল সংস্কাৰিত ভাষা আৰু আনটো ভাষা অসমীয়া ভাষা। এই যে একেটা পালিৰ পৰা বা একেটা প্ৰাকৃতৰ পৰা সৃষ্টি হৈছে, সেইকাৰণে ভাষাগত উপাদান ইটোৰ লগতো মিলে সিটোৰ লগতো মিলে। এতিয়া যদি অসমীয়া ভাষাৰ উপাদান সংস্কৃতত থকাৰ কাৰণে তাক সংস্কৃত ভাষা বুলি কোৱা যায়, সংস্কৃতৰ পৰা অহা বুলি কোৱা যায়, তেতিয়াহ'লে একেটা কথাত দেখোন ময়ো ক'ব পাৰোঁ যে অসমীয়া ভাষাৰ উপাদান সংস্কৃত ভাষাত আছে, গতিকে সংস্কৃত ভাষাটো অসমীয়া ভাষাৰ পৰা গৈছে। গতিকে এই কথা বতৰাবিলাকত আমি বিতৰ্ক কৰি থাকি এই মুহূৰ্তত সময় অতিবাহিত কৰাতকৈ এইটোৰ ওপৰত আমি আৰু গভীৰ অধ্যয়ন কৰাৰ প্ৰয়োজন আছে। আৰু ময়ো মোৰ ফালৰ পৰা মোৰ যিখিনি মানে সন্ধানত পোৱা বস্তু সেই কথাখিনি মই তুলি ধৰিছোঁ, আৰু মোৰ সন্ধানত এইটোৱেই পালোঁ যে আচলতে অসমৰ যিটো প্ৰাকৃত, সেই প্ৰাকৃতটোৰ পৰাহে সংস্কৃত ভাষাটোৰ সৃষ্টি হৈছে, আৰু অসমৰ প্ৰাকৃতটোৰ পৰা অসমীয়া ভাষাটোৰ সৃষ্টি হৈছে। প্ৰসংগতে অসমীয়া লিপিৰ ক্ৰমবিকাশৰ যেতিয়া কথা পাতিয়ে আছোঁ, মোৰ আৰু এটা কথা জানিবলৈ মন গৈছে, হয়তো আমাৰ দৰ্শকসকলেও জানিবলৈ মন গৈছে যে বাংলা ভাষাৰ লগত আমাৰ প্ৰায় এটা বিবাদমান এটা পৰিস্থিতি উদ্ভৱ হয় যে অসমীয়া লিপিটো আগৰ নে বাংলা লিপিটো আগৰ। এতিয়া আপুনি এই গ্ৰন্থখনত সেই এটা সিদ্ধান্ত দিবলৈ সক্ষম হৈছে। হয়, অকণমান জনাওকচোন। মোৰ অধ্যয়নত মই দেখা পালোঁ অসমত এতিয়ালৈকে আজি তাৰিখলৈকে এই কিতাপখন প্ৰকাশ হোৱালৈকে এই কিতাপখনত প্ৰকাশিত যিকেইটা 5খন শিলালিপিৰ অনুবাদ কৰা আছে, পাঠোদ্ধাৰ কৰা আছে, ইয়াৰ লগত মিলালে অসমত কিমানটা পুৰাতাত্ত্বিক সাক্ষ্য আছে জানে? 191টা। এই 191টা পুৰাতাত্ত্বিক সাক্ষ্য একমাত্ৰ অসমৰ। আৰু এই সাক্ষ্যখিনিৰ তথ্য উৎস যদি কাৰোবাক লাগে একেলগে থুপ খাই থকা অৱস্থাত পাব প্ৰাচ্য শাসনাৱলীত 156টা, কামৰূপ শাসনাৱলীত 28টা, তাৰপিছত
তাৰ লগত যোগ কৰি দিয়ক মানে নগাজৰি খনিকৰ গাঁৱৰ শিলালিপিখন, তাৰ লগত যোগ কৰক উমাচল সেইখিনি সোমাই 28খনৰ ভিতৰত সোমাই গৈছে। তাৰ লগত আপুনি যোগ কৰি দিয়ক জাকুৱাপাৰা সমলাৰ তামৰ ফলিখন, আকৌ ইয়াত পাঠোদ্ধাৰ কৰা 5খন শিলালিপি, এইখিনি গোটেইখিনি যোগ কৰিলে 191খন শিলালিপি আৰু তামৰ ফলিৰ সাক্ষ্য অসমত আছে। এই গোটেই শিলালিপি আৰু তামৰ ফলিৰ সাক্ষ্যবিলাকক মই প্ৰতিটো আখৰ ভাষাৰ দিশৰ পৰা কিছু পৰিমাণে চাইছোঁ, যদি মই আটাইতকৈ বেছি গুৰুত্ব দি লিপিৰ দিশটো চাইছোঁ। লিপিৰ দিশটো চাবলৈ যাওঁতে মই দেখা পালোঁ যে অসমীয়া আখৰৰ প্ৰথম জন্ম 4ৰ্থ শতিকাৰ নগাজৰি খনিকৰ গাঁৱৰ লিপিত হৈছে, গ আখৰটোৰে। এই গ আখৰটোৰ যিটো ৰূপ, সেই ৰূপটো সামান্য সাল সলনিতে সি আধুনিক গটোৰ ৰূপটো পাইছে। এতিয়া যিহেতু তাৰ প্ৰথম ৰূপটোৰ পৰা সামান্য ৰূপৰ সলনিতে আমি অসমীয়া গটো পাইছোঁ, গতিকে আমি তাক সেইকাৰণেই অসমীয়া লিপিৰ প্ৰথম আখৰ আৰু নগাজৰি খনিকৰ গাঁৱৰ লিপিখনত তাক পাইছোঁ কাৰণে এইটোৱেই আমাৰ আটাইতকৈ প্ৰাচীনতম সাক্ষ্য বুলি আজি তাৰিখলৈকে চিহ্নিত কৰা হৈছে। অসমৰ যিমানসকল লিপিৰ পণ্ডিত আছে তেওঁলোকে নগাজৰি খনিকৰ গাঁৱৰ লিপিখনক আজি তাৰিখলৈকে প্ৰাচীনতম লিপি হিচাপে স্বীকৃতি দিছে। দুবৰাণী শিলালিপিখনো আছে, আৰু দুবৰাণী সেই অঞ্চলত পোৱা কিছুমান মানে শিলত এটা আখৰ থকা যিবিলাক মানে ফলি আছে, সেইবিলাকৰ আখৰৰ লগত যদি তুলনা কৰা যায়, সেইবিলাক আখৰৰ পৰা আহি এই আখৰখিনি ক্ৰমবিৱৰ্তনত 4ৰ্থ শতিকাত মানে লিখা হৈছিলে বুলি ক'ব পাৰি। সেইটো পৰিষ্কাৰভাৱে ওলাই পৰে। এই আখৰখিনি যেতিয়া চাবলৈ গ'লোঁ, তাৰ সময় সম্পৰ্কতে যেতিয়া অনুসন্ধান কৰিলোঁ, দেখা পালোঁ যে এই শিলালিপিখন 300 পৰা 340 খ্ৰীষ্টাব্দৰ ভিতৰৰ, তাতকৈ নতুন নহয়। তাতকৈ পুৰণা হোৱাৰ অৱকাশ আছে, কিন্তু তাতকৈ নতুন নহয়। এতিয়া কথা হ'ল, যদি চোৱা যায় ইয়াত 300 পৰা 340 চনৰ ভিতৰত অসমীয়া লিপিৰ গটো প্ৰথম জন্ম হ'ল। তাৰ পৰা ধাৰাবাহিকভাৱে উমাচল লিপিত তাৰ ধাৰাবাহিকতা ৰখা হৈছে। উমাচল লিপিত দন্তীয়া দ, ব আৰু মটো আহিল। তাৰপিছত আহিল ডুবি তামৰ ফলিখন ভাস্কৰ বৰ্মনৰ, ডুবি তামৰ ফলিখনত দন্তীয়া থটো তাত জন্ম হ'ল। তাৰপিছত আহিল ভাস্কৰ বৰ্মনৰ নিধানপুৰ তামৰ ফলি। ভাস্কৰ বৰ্মনে ডুবি তামৰ ফলিখনত এটা আখৰ দেখা গৈছে, কিন্তু সেইখিনি সময়ত ভাস্কৰ বৰ্মনৰ সময়ত লিপিৰ বিকাশ ইমান স্পীডত দেখা যায়, ইমান তড়িৎ গতিত দেখা যায় যে সেই এটা আখৰ বিকশিত ৰূপত দেখাৰ পিছত ডুবিখনৰ পৰা নিধানপুৰ তামৰ ফলিখনত কিন্তু 11টা মানে অসমীয়া আখৰ তাত পৰিষ্কাৰভাৱে দেখা যায়। আৰু সেইখিনি সময়ত যিটো অসমীয়া লিপিৰ ৰূপ আছে, সেই ৰূপটোক কি কৰা হৈছে, পৰৱৰ্তী কালত উত্তৰ ভাৰতত গুৰ্জৰ প্ৰতিহাৰসকলৰ শাসনৰ সময়ত তাত দেখা গৈছে। আৰু সেই আখৰখিনিক আজি তাৰিখলৈকে ভাৰতবৰ্ষৰ লিপিৰ পণ্ডিতসকলে, আপুনি জৰ্জ বুহলাৰ কওক বা ভাৰতীয় লিপি অধ্যয়ন কৰা অন্যান্য যিসকল পণ্ডিত, আহমদ হাছান দানী কওক, ৰিচাৰ্ড চলমন কওক, তেওঁলোকে বা অন্যান্য যিসকল আমাৰ ভাৰতীয় পণ্ডিত আছে, তেখেতসকলে ষ্টাডি কৰাৰ পিছত কৈ আছে যে আচলতে গুৰ্জৰ প্ৰতিহাৰসকলৰ শাসনৰ সেই যিখিনি আখৰ, সেইখিনি আখৰক তেওঁলোকে কুটিল লিপি বুলি কৈছে। আৰু সেই কুটিল লিপিৰ পূব ফালৰ পাৰ্টটোৰ পৰা বেংগলী লিপি জন্ম হৈছে বুলি কৈছে, আৰু পশ্চিম ফালৰ পাৰ্টটোৰ পৰা দেৱনাগৰী লিপিৰ জন্ম হৈছে বুলি কৈছে। আৰু তেওঁলোকে তাৰ পৰা আগবাঢ়ি আহি কৈছে সেই যিটো দেৱনাগৰী আখৰৰ পূব ফালৰ যিটো মানে বাংলা আখৰৰ যোনটো জন্ম হৈছে বুলি কৈছে, সেই আখৰৰ এটা অংশ হিচাপে তাৰ পৰৱৰ্তী কালত তেওঁলোকে অসমীয়া আখৰটো অহা বুলি কয়। এতিয়া যদি চাবলৈ যোৱা যায় বাংলা আখৰৰ জন্ম কেতিয়া হ'ল সেইটো অকণমান উলিয়াই লওক। সেইটো যদি দেখা যায় আজি তাৰিখলৈকে যিমান পণ্ডিত আছে, ৰাখাল দাস বানাৰ্জী কওক, অচিত কুমাৰ বন্দ্যোপাধ্যায় হওক, তেখেতসকল বাংলা লিপিৰ যিমানসকল বিদগ্ধ পণ্ডিত আছে, তেওঁলোকে পৰিষ্কাৰভাৱে কৈ আছে যে মানে বানগড় লিপিত, মহিপালৰ বানগড় লিপিতহে বাংলা লিপিৰ প্ৰথম দেখা পোৱা গৈছে, প্ৰথম আভাস পোৱা গৈছে। কিমান শতিকাৰ? আৰু সেইখনৰ সময় হ'ল 980 পৰা 1036। এতিয়া মই কৈ আছোঁ যে যিখিনি আখৰ 7ম শতিকাৰ নিধানপুৰ তামৰ ফলিত আছে, সেই আখৰখিনিৰ কিছু অংশ আখৰ তাত আছে, আৰু তাৰে দুটা বিকশিত বৰ্ণ ক আৰু বটো বানগড় লিপিত দেখা যায়। কিন্তু আমি যে অসমীয়া বা বাংলা লিপিত কেৱল ৰ আৰু বটোহে পাৰ্থক্য পাওঁ, নহয়নে? হয়, বেলেগৰ পাৰ্থক্য নাথাকে। হয়, পাৰ্থক্য দেখা নাযায়। এতিয়া আপুনি কি কয়? এতিয়া কথা হ'ল, মই প্ৰথমতে আগৰ কথাটো অৱলম্বন কৰি লৈছোঁ যে এই যিখিনি আখৰ 4ৰ্থ শতিকাত জন্ম, যিখিনি আখৰ 4ৰ্থ শতিকাৰ বিকশিত হৈ 7ম শতিকালৈকে যিখিনি আখৰ আহিলে, তাৰ বিকশিত ৰূপৰ দুটা বৰ্ণহে 980 পৰা 1036 চনৰ বানগড় লিপিত আছে। গতিকে অসমীয়া লিপি প্ৰথমতে জন্ম হৈছে, যিটো বস্তু প্ৰথমতে জন্ম হৈছে সি 980 চনত জন্ম হোৱা লিপিটোৰ পৰা কেতিয়াও জন্ম হ'ব নোৱাৰে। সেইটো হ'ল মই আগৰ টুকুৰাখিনি শেষ কৰি ল'লোঁ। এতিয়া মই পিছৰখিনিৰ কথা কৈছোঁ, আপোনাৰ যিটো ৰ আৰু বৰ ক্ষেত্ৰত যোনটো কথা, বটো জন্ম হৈছিলে উমাচল লিপিত, আৰু ৰটো জন্ম হৈছিলে অসমীয়া লিপিত পেট কটা ৰটো 1339 চনৰ ৰাউতকুছিৰ তামৰ ফলিত, 1339 চনত। আৰু তাৰ দ্বিতীয় এটা আটাইতকৈ উল্লেখযোগ্য ব্যৱহাৰ দেখা যায় বড়ো চণ্ডীদাসৰ শ্ৰীকৃষ্ণ কীৰ্তনখনত।
তে সেই বড়ো চণ্ডীদাসৰ শ্ৰীকৃষ্ণ কীৰ্তনখনক আকৌ তেওঁলোকে বাংলা লিপিৰ গ্ৰন্থ বুলি দাবী কৰিছে, যিটো সংখ্যাৰ দিশৰ পৰা আখৰৰ বিকাশৰ দিশৰ পৰা তেওঁলোকে কেতিয়াও দাবী কৰিব নোৱাৰে। মানে সেই বড়ো চণ্ডীদাসৰ কীৰ্তনখনত আছে 28টা বিকশিত আখৰ, কিন্তু সেইখিনি সময়লৈকে বাংলা লিপিৰ মাত্ৰ 16টা বিকশিত আখৰ ব্যৱহাৰ হৈ আছে। গতিকে 16টা আখৰেৰে কেতিয়াও 28টা আখৰ থকা বড়ো চণ্ডীদাসৰ শ্ৰীকৃষ্ণ কীৰ্তন লিখিব নোৱাৰে। সেইখিনি বিষয়ে অলপ পিছত আহিম। তাৰ আগতে মই কৈ লওঁ যে যিটো পেটকটা ৰ 1339 চনত জন্ম হৈছে, আকৌ যিটো ফুট দিয়া ৰ সেইটো তেওঁলোকৰ আধুনিক ক্ৰমবিকাশৰ তালিকাখনত একদম মডাৰ্ণ বাংলা আধুনিক ৰূপৰ যিটো স্তৰ তাতহে দেখা পাব। ঢাকা বিশ্ববিদ্যালয় হওক, কলকাতা বিশ্ববিদ্যালয় হওক, তাৰ যিমানবিলাক ক্ৰমবিকাশৰ তালিকা আছে বা তেওঁলোকে নেশ্যনেল মিউজিয়াম, দিল্লীত যোনখন মিউজিয়াম আছে, দিল্লীৰ যিটো মিউজিয়াম আছে, তাত যিখন চাৰ্ট তেওঁলোকে তুলি ধৰি থৈ দিছে, সেইখনতো দেখা পাব আধুনিক বাংলাৰ যিটো শিতান, সেই শিতানতহে পেটকটা ফুট দিয়া ৰটো তাত ব্যৱহাৰ কৰা হৈছে। এতিয়া কথা হ'ল অসমৰ ক্ষেত্ৰত যদি ফুট দিয়া ৰটোৰ কথা যদি সন্ধান কৰা যায়, তেতিয়াহ'লে আপুনি দেখা পাব ৰুদ্ৰসিংহৰ তামৰফলিত ফুট দিয়া ৰটোক তেওঁলোকে যিটো ফুট দিয়া ৰ বুলি কৈছে সেইটোক ৱাব্য হিচাপে ব্যৱহাৰ কৰা হৈছিলে। গৌৰী সিংহৰ সময়লৈকে 1783 চন মানলৈকে অসমত যিমানখিনি তামৰফলি আছে, গড়গঞা কেন্দ্ৰিক তামৰফলি বা গড়গঞা ৰজাসকলে, আহোম ৰজাসকলে লিখা তামৰফলি, তাত কিন্তু আপুনি ফুট দিয়া ৰটোক, তেওঁলোকে ব্যৱহাৰ কৰা ফুট দিয়া ৰটোক ৱাব্য হিচাপে ব্যৱহাৰ কৰা পিছত দেখা পাব, যিটো আমি গড়গঞা লিপি বুলি কওঁ। এতিয়া কথা হ'ল যিটো আখৰ ফুট দিয়া ৱাব্য হিচাপে অসমত ব্যৱহাৰ কৰা হৈছে, সেই আখৰটোক তেওঁলোকে মডাৰ্ণ বাংলাত, আধুনিক বাংলাত তেওঁলোকে ষ্টেণ্ডাৰ্ডাইজ কৰি পেলাই মানে বাংলাৰ ৰ বনাইছে, তেতিয়াহ'লে সেই বাংলাৰ ৰটো তেওঁলোকৰ নহয়। অসমীয়া ৰটোতো, পেটকটা ৰটোতো তেওঁলোকৰ নহয়ে, তেওঁলোকৰ পুৰাতাত্ত্বিক সাক্ষ্য তেওঁলোকে দিবই নোৱাৰে। গতিকে তেওঁলোকে যিটো ফুট দিয়া ৰটোক তেওঁলোকৰ ৰ বুলি কৈ আছে, সেই কথাটো কোনো পুৰাতাত্ত্বিক সাক্ষ্যৰ ভিত্তিত প্ৰতিষ্ঠিত নহয়। তাৰ লগতে মই এটা কথা যোগ কৰি দিব খুজিছোঁ, ৰাখাল দাস বেনাৰ্জীৰ যিখন ডেভেলপমেণ্ট অফ বেংগলী স্ক্ৰিপ্ট, সেইখন যদি আপুনি চাবলৈ যায়, তাত দেখা পাব ৰাখাল দাস বেনাৰ্জীয়ে পোনে পোনে কৈ থৈ দিছে যে ইছলামসকলৰ দখললৈ যোৱাৰ পিছত, ইছলামসকলৰ দখললৈ যোৱাৰ পিছত বাংলা লিপিৰ বিকাশ প্ৰথম 200 বছৰৰ কাৰণে স্তব্ধ হৈ গৈছিলে, ষ্টপড ফৰ ফাৰ্ষ্ট 2 centuries। এইটো হ'ল ৰাখাল দাস বেনাৰ্জীৰ ডেভেলপমেণ্ট অফ বেংগলী স্ক্ৰিপ্টৰ কোটেশ্যন বা তাত উল্লেখ থকা কথা। এতিয়া যদি বংগ যেতিয়া মুছলমানসকলৰ অধীনলৈ গৈছিলে, সেই সময়তে যদি আপুনি চাবলৈ যায়, তেতিয়াহ'লে দেখা পাব কিমান জানে, 1198 ইবন বক্তিয়াৰ খিলজী দখললৈ গুচি গ'ল। তাৰমানে 980ৰ পৰা আপুনি 1098লৈ চাওক, 218 বছৰ। তেওঁলোকে দাবী কৰি আছে যে এই 218 বছৰত বাংলা লিপিৰ বিকাশ মানে প্ৰায় সম্পূৰ্ণ হৈছিলে। এতিয়া কথা হ'ল সেইখিনি যদি চাবলৈ যায় দ্বাদশ শতিকালৈ, তেতিয়াহ'লে তেওঁলোকৰ আখৰৰ ভিতৰত অতি বেছি মানে নিজস্বভাৱে বাংলাত একমাত্ৰ বাংলাৰ হিচাপে, অসমত সেইকেইটা আখৰ তেতিয়ালৈকে জন্ম হোৱা নাছিলে, তেনেকুৱা আখৰ মাত্ৰ 3টা পাব, 4টাতকৈ বেছি নাপায়। এতিয়া কথা হ'ল যিখিনি বৰ্ণ বিকাশ, বৰ্ণৰ চৰ্চা, যিখিনি আখৰৰ চৰ্চা 218 বছৰত 218 বছৰৰ পিছৰ 200 বছৰৰ কাৰণে বন্ধ হৈ গ'ল, তেতিয়া পোনে পোনে ক'ব পাৰি 218 বছৰ এটা লিপি যদি চৰ্চা বন্ধ হৈ থাকে, তেতিয়াহ'লে সেইটো লিপি কেতিয়াও জীৱিত হৈ নাথাকে, সেইটো মৃত লিপি। গতিকে মৃত লিপিয়ে কেতিয়াও মানে তাৰ পিছত আৰু তাৰ দাবী কৰিব পৰাৰ অধিকাৰ নাই। এতিয়া যদি চাই সেই মানে 1198 চনৰ পৰা পিছৰ পৰা অসমীয়া লিপিৰ বিকাশ কিন্তু ধাৰাবাহিকভাৱে চলি আছে, আৰু সেই ধাৰাবাহিকতাৰ দিশৰ পৰা আগবাঢ়ি আহি পেলাই 1339 চনত পেটকটা ৰটোৰ জন্ম হৈছিল। আৰু সেই পেটকটা ৰটোক পৰৱৰ্তী কালত ব্ৰিটিছে যেতিয়া বংগদেশ প্ৰথমতে দখল কৰিছিলে, অসমলৈতো 1826 চনতহে আহিল, তাৰ আগলৈকে তেওঁলোকে বংগদেশ দখল কৰি ল'লে। বংগদেশত তেওঁলোকৰ শাসন যেতিয়া চলিলে, ব্ৰিটিছ শাসন, সেইখিনি সময়ত এই আখৰখিনিতো তাত ব্যৱহাৰ হৈ আছিলে। গতিকে তেওঁলোকে বাংলা লিপি লিখিবৰ কাৰণে যিখিনি টাইপ কাটিলে, সেইখিনি কি কৰিলে, এই আখৰখিনিৰ ওপৰতে টাইপবিলাক কাটিছিলে, আৰু সেইখিনি সময়ত তাত পেটকটা ৰটো প্ৰচলিত আছিলে, সেইকাৰণে তাত তেওঁলোকে টাইপত ব্যৱহাৰ কৰিলে। পিছৰ পৰ্যায়ত দেখিলে যে পেটকটা ৰটোৰ পুৰাতাত্ত্বিক সাক্ষ্য আমাৰ হাতত নাই, গতিকে আমি তাক ব্যৱহাৰ কৰি থাকিলে আমাৰ অসুবিধা আছে। ফুট দিয়া ৰটোৰ অৱশিষ্ট তেওঁলোকে হয়তো বিচাৰি নাপালে, সেইকাৰণে তাক ষ্টেণ্ডাৰ্ডাইজ কৰি পেলাই গ্ৰহণ কৰিলে। এতিয়া এই গোটেই কথাখিনি ফুট দিয়া ৰ আৰু পেটকটা ৰৰ ক্ষেত্ৰত পৰিষ্কাৰ, তেওঁলোকে 2টা আখৰৰে পুৰাতাত্ত্বিক সাক্ষ্যৰ ভিত্তিত কোনো কথা ক'ব পৰাকৈ একো তথ্যই দিব পৰা নাই। আকৌ যিখিনি তথ্য তেওঁলোকে দিছে, সেই তথ্যখিনিৰো গোটেইখিনি আখৰ আমাৰ পৰা যোৱা আখৰ ব্যৱহাৰ কৰিছে। আৰু এই কিতাপখনত আপুনি পাব 45টা আখৰৰ ভিতৰত 41টা আখৰেই প্ৰথম অসমত জন্ম হৈছে। অসমত জন্ম হোৱাৰ পিছত সেই আখৰখিনি 100 বছৰ, 50 বছৰ, 200 বছৰ, 300 বছৰৰ পিছত সেই আখৰখিনি বংগত ব্যৱহাৰ হোৱা দেখা গৈছে। যিখিনি আখৰ আপুনি পৰিষ্কাৰকৈ ভাবক, আকৌ এবাৰ কৈছোঁ, যিটো আখৰ 200 বছৰৰ আগত অসমত জন্ম হৈছে, সেই আখৰটো একেটা ৰূপত পশ্চিমবংগত বা বংগত কেতিয়াও পুনৰবাৰ জন্ম হ'ব নোৱাৰে। মোৰ আচৰিত লাগিছে
যে মোৰ এনেকুৱা লাগিছে যে মই কোনো মানে অৰ্থনীতি বিষয়ৰ এজন ছাত্ৰ বা গৱেষকৰ লগত কথা পতা নাই, কোনো এখন বিশ্ববিদ্যালয়ৰ ভাষা বিষয়ৰ এজন গৱেষকৰ লগত কথা পাতি আছে। থেংক ইউ। ইমান সাৱলীলভাৱে কথাখিনি কৈ গৈছে আৰু লিপিৰ লগত যিটো পুৰাতত্ত্বৰ বা ঐতিহাসিক তথ্য সামৰি আপুনি যিধৰণে অধ্যয়ন কৰিছে, সেই এক প্ৰকাৰে আপোনাকো আগ্ৰহটো জন্মাই তুলিছে আৰু পাঠক হিচাপে আপোনাৰ গ্ৰন্থখনৰ প্ৰতি আমাৰো আগ্ৰহ জন্মাই তুলিছে। ধন্যবাদ। আমি ভাবোঁ এই গ্ৰন্থখন লৈও পাঠকসকলে খুবেই ভাল পাব, কাৰণ ইমান নিৰ্মূলভাৱে বিচাৰ বিশ্লেষণ কৰিছে, সকলো তথ্য ইমান বিতংভাৱে তেখেতে যাবলৈ সক্ষম হৈছে। এই কথাখিনিয়ে আমাৰ লিপিৰ চৰ্চাৰ ক্ষেত্ৰত এটা নতুন বাট সূচনা কৰিছে বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। আমি লেখকক পুনৰবাৰ অভিনন্দন জনাইছোঁ যে ইমান ধুনীয়া এখন গ্ৰন্থ আপুনি আমাক উপহাৰ দিছে। ধন্যবাদ। আপুনি আৰু এটা কথা আমাক কওকচোন যে ইয়াৰ সমান্তৰালভাৱে আপুনি তিৱাসকলৰ সম্পৰ্কেও এখন ঐতিহাসিক এটা অনুসন্ধান কৰিছিলে, হয়। এখন গ্ৰন্থও প্ৰণয়ন কৰি উলিয়াইছে। এই যে এনেকুৱা ধৰণৰ অধ্যয়নৰ লগত জড়িত থকাৰ লগতে এই যে এটা তিৱা জনজাতিৰ প্ৰতি বা জনগোষ্ঠীৰ প্ৰতি আপুনি আগ্ৰহ কিয় হ'ল? তিৱা জনগোষ্ঠীটোৰ ওপৰত আগ্ৰহ বাঢ়ি যোৱাৰ বা অধ্যয়নৰ কাৰণে ইচ্ছা জন্মাৰ দুটা কাৰণ। প্ৰথম কাৰণ, মই নিজে তিৱা মানুহ। দ্বিতীয় কথাটো হ'ল কি, তিৱা সাহিত্য সভাই গোটেই তথ্যখিনি সংগ্ৰহ কৰি পেলাই মোক ক'লে যে আপুনি এটা কাম কৰক, এইখিনিৰ ওপৰত এটা মানে ৰেডি কৰক, মানে টোকা হিচাপে ৰেডি কৰক বা এখন কিতাপ বনাবলৈ চেষ্টা কৰক। মই প্ৰথমতে ভাবিলোঁ সিমানখিনি সাধ্যটো মোৰ নাই, মই সময়ৰ দিশৰ পৰাও কৰিব নোৱাৰিম বুলি ভাবিছিলোঁ। কিন্তু শেষত গৈ পেলাই মই যেতিয়া দেখিলোঁ ইটোৰ পিছত সিটো বিষয়ে যেতিয়া সোমাই গৈ থাকিলোঁ, দেখাৰ পিছত যিখিনি ডাটা আছিলে, যিখিনি কিতাপ আছিলে, সেইখিনিক আচলতে এখন কিতাপত প্ৰকাশ কৰি দিলেই গোটেই কথাখিনি বেবেৰিবাং হৈ যাব। গতিকে কি কৰিলোঁ, গোটেই বস্তুখিনি পুনৰ চালি জাৰি চাবলৈ চেষ্টা কৰিলোঁ। আৰু চালি জাৰি চাবলৈ যাওঁতে দেখিলোঁ যে তিৱাসকলৰ ভাষাৰ যিটো টি প্ৰত্যয়, সেই টি প্ৰত্যয়টোৰ অৱশিষ্ট খুবেই প্ৰাচীন। তাৰ অৱস্থিতি ইৰাৱতী নদীৰ পৰা, ম্যানমাৰৰ ইৰাৱতী নদীৰ পৰা মানে পাকিস্তানৰ পশ্চিম সীমাত থকা গোমতী নদীখনলৈকে আছে। আৰু ৰবাৰ্ট শেফাৰ্ড, জেমছ মেটিছফ, গিয়াৰছন, সুনীতি কুমাৰ চেটাৰ্জী তেখেতসকলৰ যিটো ভাষাতাত্ত্বিক অধ্যয়ন, সেই ভাষাতাত্ত্বিক অধ্যয়নৰ ভিত্তিত মই অনুভৱ কৰিলোঁ যে তিৱাসকলৰ সেই টি প্ৰত্যয়টো, তেওঁলোকৰ মতে যিটো জনগোষ্ঠীৰ ভাষা অৱশিষ্ট তাত পোৱা যায়, সেই জনগোষ্ঠীটোৰ অৱস্থিতি সেই অঞ্চলত আছিল বুলি ক'ব পাৰি। তো সেই কথাখিনিৰ লগত মিলাই মই দেখিলোঁ যে আচলতে ইয়াৰ প্ৰাচীনতাটো কিন্তু কম নহয়। গতিকে এই কথা বতৰাবিলাক যিমানখিনি পাৰি তুলি ধৰিবৰ কাৰণে চেষ্টা কৰা ভাল হ'ব। আৰু সেইধৰণে সেই কথাখিনি তুলি ধৰিলোঁ সেই কিতাপখনত। সেইখন আচলতে বুৰঞ্জী নহয়, তাত কিছুমান এনেধৰণৰ ঐতিহাসিক তথ্যক বিশ্লেষণ কৰি পিছৰ পৰ্যায়ৰ যিসকল গৱেষক আছে তেওঁলোকক সুবিধা কৰি দিয়া হৈছে, যাতে সেইখিনি পঢ়াৰ পিছত তেওঁলোকে তিৱা জনগোষ্ঠীৰ ওপৰত কৰিব পাৰে। টি প্ৰত্যয়টো টাইসকলৰ লগত জড়িত। টি প্ৰত্যয়টো টাইসকলৰ লগত জড়িত নহয়। আপুনি যদি অভিধানিকভাৱে চাবলৈ যায়, টি প্ৰত্যয়টোত পানী বুজোৱা শব্দ। লেউটি শব্দটো টি প্ৰত্যয়টো, লেও মানে হ'ল তেৰা বেকাকে দীঘল, বেকা বেকিকে দীঘল, লেউটি। সেইকাৰণে তাৰ পৰা লুইত শব্দটোৰ সৃষ্টি হৈছে, আৰু লুইতক আমি ব্ৰহ্মপুত্ৰখন বুলি আজি সকলোৱে বুজি পাওঁ। মানে তেৰা বেকাকে দীঘল পানী, লেউটি। আৰু মই সেই কথাষাৰ মই নিজে কনক্লুড কৰা নাই, সেইটো বাণীকান্ত কাকতি ছাৰৰ কনক্লুজন বা অন্যান্য যিসকল পণ্ডিত আছে, সুনীতি কুমাৰ চেটাৰ্জীৰ কনক্লুজন সেইটোৱে। এতিয়া লেউটি শব্দটোৰ পৰা আহিছে। এতিয়া যদি লেউটি শব্দটোৰে পানী বুজোৱা শব্দটোৰ টিটো যদি যুক্ত কৰিব লগা হয়, তেতিয়াহ'লে আবিধানিকভাৱে ইয়াৰ অৱস্থিতি তিৱাসকলৰ অভিধানত পোৱা যায়, তিৱাসকলৰ ভাষাত পোৱা যায়। আকৌ অন্য হাতেদি আহোমসকল অহাৰ আগতেও কিন্তু লেউটি শব্দটো আছিলে। যদি এইটো টি প্ৰত্যয়টো যদি আহোম ভাষাৰ বা টাই ভাষাৰ পৰা অহা হ'লহেঁতেন, তেতিয়াহ'লে সি কেতিয়াও আহোমসকলে অহাৰ আগত অসমত থাকিব নোৱাৰে। গতিকে আহোমসকলৰ বুৰঞ্জীটোত লেউটিৰ কথাটো উল্লেখ আছে, লুইত শব্দটোৰ উল্লেখ আছে। আপুনি এই যে লোহিতৰ কথা, লেউটিৰ কথা যেতিয়া আহিলে, আমাৰ ঋগ্বেদতো লোহিতৰ কথা আছে। আৰু আপুনি ক'ব খুজিছিলে যে এটা সভ্যতাৰ কথা, লোহিত সভ্যতাৰ কথা আপুনি এটা এষ্টাব্লিছ কৰিব খুজিছে এই গ্ৰন্থখনতো, যে আমাৰ লিপি সমান্তৰালভাৱে এটা সভ্যতাও আমাৰ চলি থাকে। গতিকে সেই সভ্যতাটোৰ নাম হোৱা উচিত লোহিত বা লুইত উপত্যকা। অকণমান কৈ দিয়কচোন। আজি তাৰিখলৈকে মই যিখিনি লিপিৰ অধ্যয়ন কৰিলোঁ, মই পৃথিৱীৰ গোটেই বিভিন্ন ঠাইৰ লিপিবিলাক পঢ়িবলৈ যেতিয়া গ'লোঁ, মই গোটেইখিনি পঢ়াৰ পিছত দেখা পালোঁ যে আচলতে য'ত এটা সভ্যতা আছে তাতহে লিপিৰ জন্ম হয়। আপুনি মেছ'পটেমিয়া সভ্যতা চাওক, লিপি আছে। গ্ৰীক সভ্যতা চাওক, লিপি আছে। চীনা সভ্যতা চাওক, লিপি আছে। এতিয়া অসমৰ ক্ষেত্ৰত যদি চাই, অসমতো লিপি আছে। অসমৰ লিপিটোক আজি তাৰিখলৈকে পুংখানুপুংখভাৱে কোনেও অধ্যয়ন কৰা নাই। অধ্যয়ন নকৰাকৈ কৈ থৈছে যে অশোকান লিপিৰ পৰা বিকশিত।
তে অশোকান লিপিৰ পৰা বিকশিত হ'বলৈ হ'লে অশোকে লিপিটো সৃষ্টি কৰিছিল নেকি সেই কথাটো আমাৰ কাৰণে প্ৰথম আহে অশোকে লিপি কেতিয়াও সৃষ্টি কৰা নাছিলে অশোকে লিপিৰ ব্যৱহাৰহে কৰিছিলে আকৌ দ্বিতীয় কথা হ'ল অশোকে ব্যৱহাৰ কৰা লিপিটো যদি অসমলৈ আহিছে বুলি তাৰ পৰা অসমীয়া লিপিৰ বিকাশটো যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে আমি ক'ব লাগিব যে অশোকৰ অধীনত অসমখন আছিল প্ৰমাণ হ'ব লাগিব কিন্তু ঐতিহাসিক তথ্যই কৈ আছে অসমখন বা প্ৰাচীন অসম বা কামৰূপ বা প্ৰাগজ্যোতিষপুৰ কেতিয়াও অশোকৰ অধীনলৈ যোৱা নাছিল আপুনি যদি চাই দিব্যবদন নামৰ যিখন কিতাপ মানে দিব্যবদন নামৰ কিতাপখনত এখন আচলতে বৌদ্ধিষ্ট গ্ৰন্থ সেই বৌদ্ধিষ্ট গ্ৰন্থখনৰ মতে পৌণ্ড্ৰক অঞ্চললৈকেহে অশোকৰ শাসন আছিলে আকৌ যিখন বিনয় পিটক নামৰ এখন কিতাপ আছে সেই বিনয় পিটকখনৰ মতে আকৌ গংগাৰ পাৰলৈকেহে অশোকৰ শাসন আছিলে এতিয়া কথা হ'ল তাৰ লগত বিভিন্ন স্তূপৰ অৱশিষ্ট লৈ পেলাই বিভিন্ন পণ্ডিতসকলে ক'ব খোজে যে প্ৰাচীন কামৰূপতো কি আছিলে অশোকৰ অধীনলৈ গৈছিলে এতিয়া তাৰ উদাহৰণ হিচাপে যদি কাউণ্টাৰে কৰিব লগা তেতিয়াহ'লে পোনে পোনে ক'ব পাৰি দক্ষিণ ভাৰতখনৰ অংশটো দক্ষিণ ভাৰতৰ একদম শেষৰ অংশটো তাত কিন্তু অশোকৰ অধীনলৈ যোৱাৰ কোনো ঐতিহাসিক প্ৰমাণ নাই কিন্তু তাতো স্তূপা পোৱা গৈছে তাৰমানে স্তূপা পোৱাটোৱেই কেতিয়াও প্ৰমাণ নকৰে যে সেই অঞ্চলটো অশোকৰ অধীনলৈ গৈছিল সেই অঞ্চলটোত তাৰ আগৰ পৰাই বৌদ্ধিষ্ট বিশ্বাস প্ৰচলিত থাকিব পাৰে সেইকাৰণেও সেই অঞ্চলবিলাকত স্তূপা থাকিব পাৰে এতিয়া এই দুটা যিটো তথ্য ক'লোঁ মই যি দুখন কিতাপৰ কথা ক'লোঁ দিব্যবদন বা বিনয় পিটক এই দুখনৰ পৰা প্ৰমাণ হৈ আছে যে প্ৰাচীন অসম কেতিয়াও অশোকৰ অধীনত নাছিল অশোকৰ অধীনত নাছিল কাৰণে অশোকৰ আখৰ ইয়াত প্ৰচলন হৈ পেলাই অসমীয়া লিপিৰ বিকাশৰ কোনো ঐতিহাসিক বুনিয়াদ কোনেও বিশ্লেষণ কৰি পাব নোৱাৰে দ্বিতীয় কথা হ'ল অশোকে যিটো লিপি ব্যৱহাৰ কৰিছিলে সেইটো পূৰ্ণাংগ লিপি প্ৰাকৃত ভাষা লিখিব পৰা প্ৰাকৃত সংস্কৃত সেইখিনি সময়ত যিখিনি প্ৰচলিত ভাষা সেই ভাষাখিনি লিখিব পৰা এটা পূৰ্ণাংগ লিপি আছিলে এটা পূৰ্ণাংগ লিপি অশোকৰ সময়ত অশোকে সৃষ্টি কেতিয়াও কৰিব নোৱাৰে লিপি এটা ক্ৰমবিকাশৰহে ফল অশোকে সেই লিপিখিনি ব্যৱহাৰ কৰিছিল কাৰণে আজি তাৰিখত একাংশ পণ্ডিতে তাক অশোকান লিপি বুলি ক'ব খোজে বা তাত মানে অশোকৰ শিলালিপিত য়ং ধম লিপি বুলি কোৱা শব্দটো উল্লেখ পোৱাৰ পৰা তাক ধম লিপি বুলি ক'ব খোজে কিন্তু বাস্তৱ কথাটো হ'ল পুৰাতাত্ত্বিক সাক্ষ্যৰ ভিতৰত পোৱা কথাটো হ'ল কি এটা লিপি কেইবা শ বছৰীয়া কেইবা হাজাৰ বছৰীয়া ক্ৰমবিকাশৰহে ফল আৰু সি পূৰ্ণাংগৰ ৰূপটো এটা শেষ পৰ্যায়তহে পায় আৰু এই লিপিখিনি অশোকে ব্যৱহাৰ কৰা লিপিখিনি অশোকে পূৰ্ণাংগ পৰ্যায়ত পাইছিলে তাৰ অৰ্থটো এইটো যে এই লিপিটো আগৰ পৰাই প্ৰচলিত আছিল আৰু এই লিপিটো আগৰ পৰা প্ৰচলিত হৈ থকা সেই অঞ্চলটো অসম হ'ব পাৰে বুলি এটা কাৰণতেই মই নিশ্চিত কাৰণ এই আখৰখিনি অসমত চৰ্চা হোৱাৰ প্ৰমাণ আছে আৰু শেহতীয়াভাৱে এজন মোৰ বন্ধুৱে এখন শিলালিপিৰ ছবি দিছে সেই শিলালিপিখনৰ যিখিনি ডাটা সেইখিনি আকৌ জাগিৰোডত পোৱা এখন শিলালিপি আৰু দুবৰাণীত যিখিনি এটা এটা আখৰ লিখা থকা শিলৰ টুকুৰা পোৱা গৈছে এই গোটেইখিনি আকৌ কি হয় অশোকৰ আখৰতকৈ পুৰণা আনহাতে মহাস্থানগড়ত যিখন শিলালিপি পোৱা গৈছে যিখন মহাস্থানগড় শিলালিপি বুলি কোৱা হয় ৰিচাৰ্ড চলমনৰ মতে সেইখন আকৌ মানে ৰাজবলি পাণ্ডে আৰু ৰিচাৰ্ড চলমনৰ মতে সেইখন কিন্তু অশোকৰ সময়তকৈ আগৰ এতিয়া যদি চোৱা যায় মানে কনকলাল বৰুৱাই এই কথাষাৰ ঐতিহাসিকভাৱে প্ৰমাণ কৰি থৈ গৈছে কুশী নদীলৈকে সেইখিনি সময়ৰ কামৰূপৰ সীমা আছিলে সেই তেতিয়া অঞ্চলটো পুণ্ড্ৰবৰ্ধন বুলি কৈছিলে নেকি পুণ্ড্ৰবৰ্ধন সেইটো এটা বেলেগ অঞ্চল পৃথক অঞ্চল আছিলে কিন্তু কনকলাল বৰুৱাই প্ৰমাণ কৰি থৈ গৈছে যে যি টুকুৰা ঠাইত মহাস্থানগড় শিলালিপিখন পোৱা গৈছে সেই ঠাই টুকুৰা তেতিয়া কিন্তু প্ৰাচীন কামৰূপৰ অধীনত আছিল এতিয়া প্ৰাচীন কামৰূপৰ মহাস্থানগড়ৰ শিলালিপিখন যদি অশোকতকৈ পুৰণা হয় তেতিয়াহ'লে সি অশোকান লিপিৰ পৰা অশোকে সৃষ্টি কৰা বা অশোকৰ অধীনলৈ যোৱাৰ পিছত কেতিয়াও সৃষ্টি হোৱা নাই বা অশোকে অসম অধিকাৰ কৰাৰ পিছত লিখা হৈছে তেনেকুৱা কোনো প্ৰমাণ নহয় দ্বিতীয় কথা হ'ল এই অঞ্চলটোৰ পৰা পূব ফাললৈ যদি আপুনি চাই ইৰাৱতী নদীৰ পাৰত যথেষ্ট শিলালিপি উদ্ধাৰ হৈছে ইৰাৱতী নদীৰ পাৰত আৰু সেই শিলালিপিখিনি কিন্তু অসমৰ মানে উমাচল শিলালিপিখনৰ আখৰৰ লগত একে ইৰাৱতী নদীৰ অঞ্চলটো কিন্তু অশোকৰ অধীনলৈ যোৱা নাছিলে আকৌ ইয়াৰ পৰা সেইখিনি বিকাশ হোৱাৰ সুযোগ আছিলে কাৰণ এই অঞ্চলটো সেইখিনি সময়ত সম্পূৰ্ণৰূপেই বৌদ্ধ ধৰ্মী অৱলম্বনকাৰী মানুহৰ অঞ্চল আছিলে অশোকেও পিছতহে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছে তাৰমানে বৌদ্ধ ধৰ্ম আগৰে পৰাই অসমত প্ৰচলিত আছিল এতিয়া এই গোটেইখিনি কথা আপুনি মিলাই চাওক দেখা পাব যে অশোকে ব্যৱহাৰ কৰাৰ আগতো এই লিপিখিনি অসমত আছিল আপোনাৰ কথাবোৰ শুনি থাকিলে এনেকুৱা লাগে যে অসমীয়া লিপি প্ৰত্যেক লিপিৰে বৰ্ণৰ লগত এটা পুৰাতাত্ত্বিক সাক্ষ্য থাকে ইয়েছ আপুনি আৰু সেই কথাটোকে আপুনি যেন প্ৰমাণ কৰিবলৈ বদ্ধপৰিকৰ আৰু এইটো প্ৰমাণ কৰিছোঁ মই মোৰ কিতাপখনত মই দেখুৱাই দিছোঁ প্ৰতিটো আখৰৰ এটা ক্ৰনলজি এটা মানে ক্ৰম সম্বন্ধ আছে ক্ৰমান্বয়ে বাঢ়ি অহা ক্ৰমান্বয়ে আগবাঢ়ি অহাৰ এটা সম্বন্ধ আছে আৰু সেই সম্বন্ধখিনি মই প্ৰতিটো আখৰত দেখুৱাই দিছোঁ আৰু সেই অধ্যয়নটো অসমীয়া ভাষাত এতিয়ালৈকে হোৱা নাছিল অসমীয়া লিপিৰ ক্ষেত্ৰত হয় এতিয়ালৈকে অসমীয়া লিপিত সেই কথাটো মই দেখা নাছিলোঁ কিন্তু এইটো কথা মই ক'বই লাগিব যে ইয়াৰ আগত
আমাৰ ডিম্বেশ্বৰ শৰ্মা ছাৰে এখন হাতে লিখা ক্ৰমবিকাশৰ তালিকা প্ৰস্তুত কৰিছে আৰু সেই হাতে লিখা যিখন ক্ৰমবিকাশৰ তালিকা সেই তালিকাখনক কিন্তু ভাৰতবৰ্ষৰ পণ্ডিতসকলে পৃথিৱীৰ পণ্ডিতসকলে নস্যাৎ কৰিছে আৰু সেইটো মোৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান হিচাপে মই গ্ৰহণ কৰিছোঁ যে তেখেতে কিন্তু ভুলকৈ লিখা নাছিলে ডিম্বেশ্বৰ শৰ্মা ছাৰে সেইখিনি কথা ভুলকৈ লিখা নাছিলে হাতেৰে লিখোঁতে কিছু সাল সলনি হ'ব পাৰে সেইটো পৃথক কথা কিন্তু তেখেতে যোনখন ক্ৰমবিকাশৰ তালিকা প্ৰস্তুত কৰিছে সেইখন নস্যাৎ কৰিব পৰা কোনো ভিত্তি নাছিলে তেখেতে সম্পূৰ্ণ পুৰাতাত্ত্বিক সাক্ষ্যৰ ওপৰতে কথাখিনি কৈছিলে আৰু এই ডিম্বেশ্বৰ শৰ্মা ছাৰৰ প্ৰাচ্য শাসনাৱলীৰ সেই তথ্যখিনিক যে কামৰূপ প্ৰাচ্য শাসনাৱলী সেইখিনি যে নস্যাৎ কৰি দিয়ে সেই কথাটোক সজোৰে প্ৰতিষ্ঠা কৰিবৰ কাৰণে মই মোৰ কিতাপখনত ছবি আঁকি পেলাই মই ক্ৰমবিকাশৰ তালিকাখন প্ৰস্তুত কৰা নাই তাৰ সলনি প্ৰতিটো আখৰ সেই শিলালিপি সেই তামৰ ফলিখনত যিটো ৰূপত আছিলে সেইটো ৰূপৰ পৰাই মই তুলি লৈ আনিছোঁ এতিয়া কথা সেই যিখিনি ক্ৰমবিকাশৰ তালিকা তাত প্ৰস্তুত কৰি উলিয়াইছে তাৰ লগত কণ্ট্ৰাডিকশ্যনটো নহওক বুলি মই আখৰবিলাক কাটি আনি পেলাই ক্ৰমবিকাশৰ তালিকাখন প্ৰস্তুত কৰিছোঁ আৰু এতিয়া তাত এটা বিতৰ্ক কোনোবাই কৰিবলৈ আগবাঢ়ি আহিব পাৰে যে ফটোশ্বপ কৰি পেলাই আখৰখিনি আনিলেতো আখৰটো সলনি কৰি ল'ব পাৰি এতিয়া মই মোৰ আখৰখিনি কিন্তু ফটোশ্বপ কৰি অনা নাই মাইক্ৰ'ছফ্ট পিকচাৰ মেনেজাৰত গৈ পেলাই ক্ৰপ কৰি পেলাই আখৰকেইটা লৈ আনিছোঁ আৰু ক্ৰপ কৰিলে বা মাইক্ৰ'ছফ্ট পিকচাৰ মেনেজাৰত আখৰৰ শ্বেপটো সলনি কৰিব নোৱাৰি আখৰৰ আকাৰটো সলনি কৰিব নোৱাৰি যিটো আছে সেইটোকে থাকে গতিকে এই ধৰণে তুলি আনি পেলাই ডিম্বেশ্বৰ শৰ্মা ছাৰৰ কথাখিনি খণ্ডন কৰাৰ যিসকল পণ্ডিত আছে তেখেতসকলৰ সন্মুখত মই এইটো তথ্য সহকাৰে তুলি ধৰিছোঁ যে অসমীয়া আখৰটো যিটো ক্ৰমবিকাশৰ তালিকা আগতে প্ৰস্তুত কৰা হৈছিলে সেই ক্ৰমবিকাশৰ তালিকাখন শুদ্ধ আছিলে আৰু এইটো তাৰ পুৰাতাত্ত্বিক সাক্ষ্যৰে সৈতে আপোনালোকে চাওক আৰু এই গোটেইখিনি কথাৰ জৰিয়তে মই এইটো কথা প্ৰমাণ কৰিব খুজিছোঁ যে অসমত এটা সভ্যতা আছিল আৰু সেই সভ্যতাটো বহুত পুৰণি আৰু তাৰ নামটো আমি আচলতে লুইত উপত্যকা সভ্যতা বুলি ক'ব পাৰোঁ আৰু তাৰ নাম লুইত উপত্যকা সভ্যতাই আছিল বুলি মই বিশ্বাস কৰোঁ ধুনীয়া লিপিৰ কথা চলিয়ে থাকিব কাৰণ প্ৰত্যেকখন গ্ৰন্থৰ লগতে আপোনাৰ লিপিৰ কথাটো আহিয়ে গৈছে হয় তো আপোনাৰ এখন গ্ৰন্থ আছিলে নিৰাপত্তাৰ চিন্তা আৰু আলোচনা যিখন গ্ৰন্থই ভুৱন বাংলা নামৰ এখন আন্তঃৰাষ্ট্ৰীয় জাৰ্নেলত প্ৰকাশ পাইছিলে আৰু চৰ্চা হৈছে খুব ভাল প্ৰশংসাও লাভ কৰিছে অকণমান সেইখন গ্ৰন্থৰ বিষয়ে কওকচোন মই তেতিয়া ধুবুৰীত চাকৰি কৰি আছিলোঁ ধুবুৰীত থকা সময়ত মই দেখা পাইছিলোঁ ধুবুৰীত থকা মানুহখিনিয়ে কোকৰাঝাৰলৈ যাবলৈ ভয় কৰে কোকৰাঝাৰৰ মানুহখিনিয়ে ধুবুৰীলৈ আহিবলৈ ভয় কৰে এই যিটো শংকা তেতিয়া মই ভাবিছিলোঁ আমি দেখোন একেখন দেশতে আছোঁ একেখন ৰাজ্যতে আছোঁ একেখন দেশত একেখন ৰাজ্যত থকাৰ পিছত এটা অঞ্চলৰ মানুহে আন এটা অঞ্চললৈ যাবলৈ কিয় শংকাবোধ কৰিব লগা হৈছে তাৰমানে নিশ্চয় ইয়াৰ পিছফালে কিবা কিছুমান কাৰণ আছে সেই কাৰণবিলাক কি সেই কাৰণবিলাক কেনেকৈ সৃষ্টি কৰা হ'ল নহয় সৃষ্টি হৈছে আচলতে কোনেও বস্তুটো সৃষ্টি নকৰে তাৰ লগত বেকগ্ৰাউণ্ডত পিছফালে পৃষ্ঠভূমিত কিছুমান কাৰক থাকে সেই কাৰকবিলাকে সেই সমস্যাবিলাক গঢ়ি তোলে আৰু তাৰ পৰা সেই পৰিৱেশটো সৃষ্টি হয় আৰু তাৰ পৰা আমি অনুভৱ কৰোঁ আমাৰ মগজুলৈ সেই কথা বতৰাবিলাক আহি যায় এতিয়া এই ধৰণে যিবিলাক ধাৰণা মানুহৰ মনলৈ আহি গ'ল এই ধাৰণাবিলাক কি সেই গোটেই কথা বতৰাবিলাক মই সেই কিতাপখনত সূত্ৰবদ্ধ কৰিছোঁ আৰু সেই কথাখিনি সূত্ৰবদ্ধ কৰাৰ লগে লগে তাৰ নিৰাময় কেইধৰণে কৰা যায় আমি কি ধৰণেৰে নিৰাপদ এখন সমাজত বসবাস কৰিব পাৰোঁ আমাৰ সমাজখন আমি বিকশিত হোৱাৰ লগে লগে নিৰাপদ সমাজলৈ সলনি হ'ব লাগে আমি বিকশিত যিমানেই হৈ আছোঁ আমি নিৰাপত্তাহীন এখন সমাজলৈ গতি কৰি আছোঁ আমি যিমানেই সভ্য হৈ গৈছে যিমানেই ধনী হৈ গৈ আছোঁ যিমানেই উন্নত শিখৰলৈ আগবাঢ়ি গৈ আছোঁ সিমানে অস্ত্ৰ শস্ত্ৰৰে পৰিবেষ্টিত হৈ গৈ আছোঁ অস্ত্ৰ শস্ত্ৰৰ পৰিবেষ্টনীটোৱে আমাক বুজাই আছে আমি কিন্তু নিৰাপত্তাহীন হৈ গৈ আছোঁ তে আমি সভ্য হ'লে আমি বিকশিত হ'লে আমি বৌদ্ধিকভাৱে আগবাঢ়ি গ'লে আমি আচলতে নিৰাপদ হ'বহে লাগে তাৰ পিছফালে কি কাৰণ আছে কি কাৰণত আমি নিৰাপদ হ'ব পৰা নাই সেই কথা বতৰাবিলাক তাত আলোচনা কৰা হৈছে আৰু সেই কথা বতৰাবিলাক যিজন মানে কৈছে ভুৱন বাংলাৰ সম্পাদকে সমালোচনা কৰিছে আৰু তেখেতে কৈছে যে এই কথা বতৰাখিনিক আচলতে যদি আজি তাৰিখত সকলোৱে অনুভৱ কৰে বুজি পাবলৈ চেষ্টা কৰে তেতিয়াহ'লে কি হ'ব এখন নিৰাপত্তাপূৰ্ণ সমাজ গঢ়ি তুলিব পৰা যায় আৰু সেই কিতাপখনত এই গোটেই কথাবিলাককে আলোচনা কৰা হৈছে তাৰপিছত আপোনাৰ আৰু এখন গ্ৰন্থ আছিলে তেনেই সৰু চিন্তা হয় তেনেই সৰু চিন্তাখন সেইখিনি সময়ত মই ডিব্ৰুগড়ৰ ৰাজগড়ত আছিলোঁ সেই কিতাপখন সাঁচিপাত প্ৰকাশন নামৰ এটা প্ৰকাশনে প্ৰকাশ কৰিছিলে তাৰ যিজন স্বত্বাধিকাৰ চিন্ময় হাজৰিকা তেওঁ মোক কৈছিলে যে আপুনি যিখিনি কিতাপ লিখিছে সেইখিনি যিখিনি প্ৰবন্ধ লিখিছে সেইখিনি একগোট কৰি দিয়ক তাত মই কিছুমান কথা কৈছিলোঁ যে আমি সম্বৰ্ধনা সভাবিলাকলৈ যাওঁ যেতিয়া এজন ল'ৰা বা এজনী ছোৱালীয়ে বহুত ভাল ৰিজাল্ট কৰি দিয়ে আমি তেওঁক সম্বৰ্ধনা জনাবলৈ যাওঁ কিন্তু সেই ল'ৰাজন বা সেই ছোৱালীজনী সম্বৰ্ধনা জনোৱাৰ পিছত তেওঁ সমাজত শিক্ষা সাংকৰি যেতিয়া ভৰি দিলে সামাজিক জীৱনলৈ ৰাজনৈতিক জীৱনলৈ বিত্তীয় জীৱনলৈ সেইখিনি পিছত কিন্তু তেওঁক আমি বিচাৰি নাপাওঁ তেওঁৰ অৱশিষ্ট আমি বিচাৰি পাবলৈ অসুবিধা হৈ যায় এতিয়া সেই ল'ৰা ছোৱালীখিনিক আমি প্ৰশংসা কৰিলোঁ তেওঁলোকৰ অৱদান তেওঁলোকৰ অস্তিত্ব আমি পিছলৈ নোপোৱা হৈ গ'লোঁ তাৰ কাৰণবিলাক কি আছে
আকৌ আজিৰ তাৰিখত মই যিখিনি মানুহৰ লগত যুক্ত তেওঁলোকৰ লগত যুক্ত হোৱাৰ পিছত দেখা পাইছোঁ ল'ৰা এটা এদিন তেওঁৰ দেউতাকক প্ৰশ্ন সুধিছে মই কিয় পঢ়িব লাগে। তেওঁৰ প্ৰশ্নটোৰ খাইলাখ প্ৰশ্নটো এইটো নহয়, তেওঁৰ প্ৰশ্নটোৰ অৰ্থটো হ'লেতো মই কিয় পঢ়িব লাগে। দেউতাকে কৈছিলে যে তুমি পঢ়িলে ডাঙৰ মানুহ হ'বা। ডাঙৰ মানুহ মানে কেনেকুৱা? তেতিয়া তেওঁ ক'লে প্ৰফেচাৰ হ'বা, ইঞ্জিনিয়াৰ হ'বা, ডাক্তৰ হ'বা। তেওঁ লগে লগে উত্তৰটো দিলে এতিয়াও দেখোন আমাৰ তেওঁৰ খুৰাক সেইখিনি সময়লৈকে MA পাছ কৰি ওলাল, PhD কৰিও আছে, তেওঁ কিন্তু চাকৰি পোৱা নাই। তেতিয়া দেউতাক তেওঁ হ'লে খুৰাই দেখোন বহুত মেট্ৰিকতো তেওঁ বহুত ভাল ষ্টেণ্ড কৰি পাছ কৰিলে, তাৰপিছত আকৌ গৈ পেলাই তেওঁ হায়াৰ ছেকেণ্ডেৰীত কিন্তু বেয়া ৰিজাল্ট কৰিলে, তাৰপিছত গৈ পেলাই ডিগ্ৰীত তেওঁ ভাল ৰিজাল্ট কৰিলে, ফাৰ্ষ্ট ক্লাছ পালে, তাৰপিছত গৈ পেলাই তেওঁ ইকনমিক্সত অনাৰ্ছ লৈ পেলাই পাছ কৰিলে, ইকনমিক্সত মাষ্টাৰ ডিগ্ৰী কৰিলে, তাৰপিছত গৈ তেওঁ PhDও কৰিলে। এতিয়ালৈকে খুৰাইনো কিয় চাকৰি পোৱা নাই? খুৰাই কি ডাঙৰ মানুহ হোৱা নাই নেকি? তাৰমানে ল'ৰাটোৰ ভিতৰত থকা যিটো মনস্তত্ব সেইটো মই অনুভৱ কৰিলোঁ, দেখিলোঁ যে আচলতে ল'ৰাটোৱে ভাবিবলৈ এটা অনুভৱ ভিতৰত এটা শিপাই গৈছে যে আচলতে পঢ়ি শুনি কি লাভ হ'ব। এই মুহূৰ্তত আমি সেই ল'ৰাটোক কি ধৰণে বুজনি দিম? ল'ৰাটোক কি ধৰণে বুজনি দিলে শিক্ষাৰ প্ৰতি আগ্ৰহী কৰিব পৰা যাব? আমিতো আজি তাৰিখৰ যিটো পাৰিপাৰ্শ্বিকতা তাৰ পৰা ল'ৰাটোৰ মনত সেই নিগেটিভ চিন্তাটো জন্ম হোৱাৰ বাদে বেলেগ একো পৰিৱেশ সৃষ্টি কৰিব পৰা নাই। কাৰণ আমি যিমানেই ভাল শিক্ষা গ্ৰহণ কৰা ল'ৰা ছোৱালী দেখিছোঁ তেওঁলোক গৈ পেলাই শেষত গৈ বেকাৰ হৈ আছে। বেকাৰৰ যিটো সংখ্যা সেই সংখ্যাটোৱে সমাজলৈ নেতিবাচক প্ৰভাৱ পেলাইছে আৰু সেই ল'ৰাটোৰ মনতো তাৰ সামান্যতম চিটিকনি গৈ পৰিছে। এতিয়া সেই ল'ৰাটোক আমি পঢ়িবলৈ কেনেকৈ উৎসাহিত কৰিম? তেওঁৰ কাৰণে কি কথা কোৱা দৰকাৰ, কি কথা ক'লে আমি সমাজৰ এই পৰিৱেশটোকো সংশোধন কৰি সেই ল'ৰাটোৰ কাৰণে এটা সহায়ক পাৰিপাৰ্শ্বিকতা গঢ়িব পাৰোঁ, তাৰ কাৰণে এই গোটেই কথা বতৰাবিলাক আলোচনা কৰি সৰু সৰুকৈ এটা বিষয়ত এই কথাখিনি আলোচনা কৰা হৈছে। মানে ভাবি আচৰিত লাগে সেই তথ্য আৰু তত্ত্বৰ পিছত দৌৰি ফুৰা মানুহজন ইমান সংবেদনশীল, তেনেই সেই সৰু চিন্তা তাই প্ৰকাশ পাইছে। ইমান সৰু সৰু কথাবোৰেও আপোনাক যে প্ৰভাৱ পেলাইছে, লিখিবৰ কাৰণে উদ্বুদ্ধ কৰিছে, এইটো এটা কম ডাঙৰ কথা নাই। আৰু এইখিনিতে মই আৰু এটা কথা যোগ কৰি দিওঁ, ৰাজগড় এটা উত্তৰণ বুলি এটা সংস্থা আছে, তাৰ পৰা মোক এবাৰ তেওঁলোকৰ হেৰিলৈ মাতি দিলে। তেওঁলোকৰ দেওবাৰে তেওঁলোকে এটা ক্লাছ কৰে, ফ্ৰী ক্লাছ কৰে। সেই ক্লাছটোলৈ মটিভেশ্যনেল স্পীকাৰ কিছুমান মাতি লৈ যায়। তেওঁলোকে মোক এবাৰ মটিভেশ্যনেল স্পীকাৰ হিচাপে তালৈ মাতিলে। তাত যোৱাৰ পিছত মই তেওঁলোকক ক'লোঁ যে আজি মই সকলোকে স্বাৰ্থপৰ হ'বলৈ শিকাবলৈ আহিছোঁ। উল্টা যিখিনি সময়ত আজিৰ তাৰিখত আমি প্ৰত্যেকেই ঘৃণ কৰোঁ স্বাৰ্থপৰ মানুহক, সেইখিনি সময়ত মই তাত গৈ শিকাবলৈ গৈছোঁ স্বাৰ্থপৰ হ'বলৈ শিকিব লাগে। লগে লগে তাত থকা ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা প্ৰশ্ন হ'ল স্বাৰ্থপৰ কিয় হ'ব লাগে? এতিয়া মই কৈছোঁ এজন স্বাৰ্থপৰ মানুহে সকলো বস্তু নিজৰ কাৰণে বিচাৰে। সকলোৱে তেওঁক ভাল পাওক, সকলোৱে তেওঁক শ্ৰেষ্ঠতমখিনি উপহাৰ দিয়ক, সকলোৱে তেওঁক সন্মান কৰক, তাৰমানে গোটেই ভালখিনি তেওঁ আশা কৰে। এতিয়া কথা হ'ল তাৰ পিছফালে যদি চাবলৈ যোৱা যায়, যদি মই শ্ৰেষ্ঠতমখিনি পাবলৈ ইচ্ছা কৰোঁ তেতিয়াহ'লে কিন্তু এইটো এটা বিনিময়ৰহে ফল, বিনিময় হিচাপেহে মই পাব পাৰোঁ। তাৰমানে মই শ্ৰেষ্ঠতমখিনি আনক দিব লাগিব। যদি মই আনক নিদিওঁ কোনেও মোক নিদিয়ে, কোনেও মোক দিবলৈ ঠিকালৈ থোৱা নাই। যিহেতু ঠিকালৈ থোৱা নাই কোনেও, কিন্তু মোক লাগিব বুলি মই ভাবিছোঁ, তেতিয়াহ'লে মই একান্তভাৱে সেই মানুহখিনিৰ ভাল লগা, সেই মানুহখিনিৰ উপকাৰত অহা, সেই মানুহখিনিক সহায় কৰিব পৰা কামখিনি মই কৰিব লাগিব। যিহেতু মই স্বাৰ্থপৰ মানুহ, গতিকে মই সেই বস্তুখিনি পাবলৈ মোৰ একান্ত দায়িত্ব, সেই গোটেই বস্তুখিনি যিখিনি মোক লাগে সেইখিনি মই মানুহক দিব লাগে। আৰু আজিৰ তাৰিখত যিখিনি মানুহক আমি স্বাৰ্থপৰ মানুহ বুলি ভাবি আছোঁ, তেওঁলোক আচলতে স্বাৰ্থপৰ হয়নে নহয় মোৰ সন্দেহ আছে। তেওঁলোক স্বাৰ্থপৰ নহয় যেন লাগে, তেওঁলোকক মূৰ্খ যেন লাগে। কাৰণ তেওঁলোকে পাবৰ কাৰণে আনক বঞ্চিত কৰি পেলাই লৈ আছে, আনৰ পৰা কাঢ়ি লৈ আছে, সুযোগ বুদ্ধি বনাই কিবা কিবি কৰি তেওঁলোকে লৈ আছে। এই যে তেওঁ লৈ আছে, লৈ থকাৰ পিছত কিন্তু তেওঁ সেইখিনি থকালৈকে সকলোৰে সমাদৰ পাই আছে, সেইখিনি ভোগ কৰি আছে, সেইখিনি যোৱাৰ পিছত কিন্তু তেওঁক ঘৃণাৰ পাত্ৰ হিচাপে চাইছে। সেইখিনি সময়ত কেইবাজনো ব্যক্তিয়ে অসমৰ কেলেংকাৰীত ফচিছে, উত্তৰ কাছাৰ কেলেংকাৰীটো ফচিছে। সেই ব্যক্তিকেইজনে মই কৈছোঁ এইকেইজন ব্যক্তিয়েওতো স্বাৰ্থপৰ, নিজৰ কাৰণে বস্তুখিনি গোটাইছিলে। এতিয়া যদি তেওঁ ভাল কাম কৰি সেই সম্পদখিনি গোটালেহেঁতেন, তেতিয়াহ'লে আজি তেওঁ সমাজত কলংকিতও নহ'লহেঁতেন আৰু তেওঁৰ সম্পদখিনি চৰকাৰে কাঢ়িও নল'লেহেঁতেন, চৰকাৰে ক্ৰুক কৰিও নল'লেহেঁতেন। এতিয়া যদি চাবলৈ যোৱা যে তেওঁ আচলতে স্বাৰ্থপৰ নহয়, তেওঁ আচলতে মূৰ্খ। গতিকে সেই মূৰ্খ মানুহখিনিকে সমাজৰ মানুহখিনিয়ে বেয়া পায়। স্বাৰ্থপৰতাৰ এই যিটো সংজ্ঞা, এই যিটো ধাৰণা আমি সলনি কৰি লোৱা দৰকাৰ। এজন স্বাৰ্থপৰ মানুহ হিচাপে আমি আচলতে আনক প্ৰতিটো বস্তু ভাল বস্তুৱে দিবলৈ চেষ্টা কৰিব লাগিব। কাৰণ মই যদি আনক ঠগোঁ তেতিয়াহ'লে আনেও মোক ঠগিব।
গতিকে এই যিটো বাৰ্তা, এই বাৰ্তাটো সেইদিনাখন সেই ছাত্ৰ ছাত্ৰীখিনিৰ মাজত মই ভগাইছিলোঁ আৰু মই কৈছিলোঁ আমি প্ৰত্যেকেই স্বাৰ্থপৰ হ'ব লাগিব আৰু স্বাৰ্থপৰ হৈ মোৰ যিটো প্ৰাপ্য, মই যিটো আশা কৰোঁ সেই বস্তুখিনি দিয়াৰ কাৰণে তেওঁৰ মনত এটা স্বতঃস্ফূৰ্ত দান কৰাৰ মানসিকতা গঢ়ি তুলিব লাগিব। আৰু সেইখিনি যদি দান কৰাৰ মানসিকতাটো গঢ়ি তুলিব লগা হয় তেতিয়াহ'লে মই ভাল কামেই কৰিব লাগিব। এজন স্বাৰ্থপৰ মানুহে কেতিয়াও বেয়া কাম কৰিব নোৱাৰে। যদি এজন মূৰ্খ মানুহে তেতিয়াহ'লে তেওঁ বেয়া কাম কৰিব পাৰে, সেইটো বেলেগ কথা, কিন্তু এজন প্ৰকৃতাৰ্থত স্বাৰ্থপৰ মানুহে কেতিয়াও আনৰ অনিষ্ট নকৰে। আৰু সেইখিনি সময়তে প্ৰসংগক্ৰমে মই এটা কথা উল্লেখ কৰিছোঁ, আচলতে আমাৰ চাৰিওফালে স্বৰ্গখন আছে। তেতিয়া মোক কৈছে আপুনি স্বৰ্গ দেখিছে? কৈছোঁ দেখিছোঁ আৰু মই স্বৰ্গত বাস কৰোঁ। আৰু তেতিয়া মই কৈছিলোঁ যে মই আচলতে যিখন সমাজত আছিলোঁ, মই য'ত ডাঙৰ দীঘল হৈছোঁ সেইখনো স্বৰ্গই। কাৰণ তাত মই এনেকুৱা এজন মানুহ বিচাৰি পোৱা নাই যিয়ে মোক সহায় কৰা নাছিলে। প্ৰতিজন মানুহৰ সহায় লৈ পেলাই আজিৰ তাৰিখত মই আহি ইয়াত থিয় হৈছোঁ। আজি আপোনাৰ সন্মুখত যে বহি আছে, এইখিনি কিতাপ যে লিখিব পাৰিছোঁ, ইয়াৰ অৱদান তাৰমানে মোৰ যিটো মানে একদম আৰম্ভণি অৱস্থা, মোৰ আৰ্থিকভাৱে মোৰ অৱস্থা খুবেই বেয়া আছিলে। সেইখিনি সময়ত মোৰ গাঁৱৰ মানুহে মোৰ কাৰণে যথেষ্ট বৰঙণি দিছে। আপোনাক কৈ দিলে আচৰিত হৈ যাব, মই যেতিয়া ঠাণ্ডাত কঁপি চুৱেটাৰ নোহোৱাকৈ কলেজলৈ আহি আছিলোঁ, ৰাস্তাত আহি থকা মানুহজনে আমাৰ অঞ্চলৰে মানুহ, তেওঁ চুৱেটাৰটো খুলি পেলাই মোক দি পেলাই কৈছে এইটো তই পিন্ধি পেলাই কলেজলৈ গুচি যা, আৰু যেতিয়ালৈকে তোক পাপাই চুৱেটাৰ দিব নোৱাৰে তেতিয়ালৈকে এইটোকে পিন্ধি থাক। এই যিটো পৰিৱেশ মই সেই মোৰ অঞ্চলৰ মানুহৰ মাজত দেখিছোঁ, আৰু আজিৰ তাৰিখতো সেই পৰিৱেশ, সেই আন্তৰিকতা, সেই মৰম সেইখিনি মই পাওঁ। আৰু সেইকাৰণে তালৈ যোৱাৰ লগে লগে মই এখন স্বৰ্গত থকা নিচিনা অনুভৱ কৰোঁ। যেতিয়া মই ৰাজগড়ত আছিলোঁ তেতিয়াও মই স্বৰ্গতেই আছিলোঁ, যেতিয়া মই কোকৰাঝাৰত আছিলোঁ তেতিয়াও মই স্বৰ্গতেই আছিলোঁ, কাৰণ মোৰ চাৰিওফালে চবখিনি মই ভাল মানুহ লগ পাইছিলোঁ। আকৌ তাৰপিছত যেতিয়া তেজপুৰত থাকিলোঁ তেতিয়াও মই দেখিলোঁ মোৰ চাৰিওফালে স্বৰ্গতে থকা পৰিৱেশটো আছে, গোটেইখিনি ভাল মানুহ মই লগ পালোঁ। ডিব্ৰুগড়লৈ অহাৰ পিছতো মোৰ একেই অনুভৱ, আজি তাৰিখলৈকে সেইটো অভিজ্ঞতাই মোৰ আছে। গতিকে এই সৰগ আৰু স্বাৰ্থ, এই যিটো পৃথক ধৰণে চোৱাৰ যিটো মানসিকতা, এইটো মই আহৰণ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু সেইদিনাখন সেই ল'ৰা ছোৱালীখিনিৰ জৰিয়তে মই সেই কথাটো সমাজত আৰু অলপ বিয়পি যাওক বুলি ক'বলৈ চেষ্টা কৰিছিলোঁ। এই কথাখিনি যদি আমাৰ এতিয়া ছাত্ৰ ছাত্ৰীসকলে চাই আছে তেওঁলোকে অনুপ্ৰাণিত হ'ব, কাৰণ ইমান ধুনীয়াকৈ কথাখিনি ক'লে। আৰু এষাৰ কথা ক'লে আপোনাৰ পঢ়ি থকা দিনৰ কথা, এই যে এটা সংঘাতবহুল জীৱন আপুনিও পাৰ কৰিছে, সেই চোৱা সময়ক অন্ধকাৰ হিচাপে গণ্য কৰে নে? মই নকৰোঁ, মই প্ৰেৰণা হিচাপে গ্ৰহণ কৰোঁ। কাৰণ প্ৰতিটো মুহূৰ্তত আমাৰ কাৰণে প্ৰেৰণাৰ উৎস লুকাই আছে। যদি মই সেইখিনি সময়ত সেই ধৰণে কষ্টকৰ এটা পাৰিপাৰ্শ্বিকতাৰ মাজেৰে নাহিলোহেঁতেন তেতিয়াহ'লে আজি মই ভাস্কৰ বৰদলৈ নহ'লোহেঁতেন, আৰু সেইখিনি সময়ত সেই মানুহখিনিয়ে মোক সহায় কৰাৰ অৱকাশটোও নাথাকিলেহেঁতেন। আপুনি আজি কৃতজ্ঞতাৰে তেওঁলোকৰ ঋণ স্বীকাৰ কৰিছে? মই ঋণ স্বীকাৰ কৰোঁ, আৰু সেই মানুহখিনিক মই ভাবোঁ মোৰ দেহৰ যদি অৱদান হিচাপে যদি ৰিটাৰ্ণ যদি কৰিবলৈ যাওঁ, মই ৰিটাৰ্ণ নকৰোঁ আৰু কৰিব নোখোজোঁ, কাৰণ সেইখিনি মানুহৰ ঋণ মই পৰিশোধ কৰিব নোৱাৰোঁ, আৰু পৰিশোধ কৰিবলৈ যোৱাটো মোৰ মূৰ্খামি হ'ব। আৰু যদি এনেকুৱাকৈ যদি ভাবা যায় হাইপথেটিকেলি, যদি প্ৰতিজন মোক সহায় কৰা মানুহক মোৰ দেহৰ এটুকুৰা এটুকুৰা অংগ কাটি পেলাই যদি দি দিওঁ, তেনেকৈ যদি ভবা যায় তেতিয়াহ'লেও বহুত মানুহ থাকি যাব যাৰ ভাগত নাই। আপুনি যিখিনি অৱদান দি আছে, 6খনকৈ গ্ৰন্থ ইতিমধ্যে উপহাৰ দিছে, গ্ৰন্থ হিচাপে উপহাৰ দিছে, সেইটোও বেলেগ কথা, কিন্তু অসমীয়া লিপিৰ ক্ৰমবিকাশ নামৰ যিখন এখন সুবৃহৎ কলেবৰৰ গ্ৰন্থ দিছে, তাৰ যিটো আলোচনাৰ বিষয়, সেইটো এটা খুব এটা নতুনত্বও বহন কৰিছে, যে আপোনাৰ চৰ্চাৰ ক্ষেত্ৰত, অধ্যয়নৰ ক্ষেত্ৰত, গৱেষণাৰ ক্ষেত্ৰত এটা নতুন বাট সূচনা কৰিছে বুলি আমি অনুভৱ কৰোঁ। গতিকে আপোনাৰ সেইখিনি অৱদান নহয় জানো? তেওঁলোকৰ কৃতজ্ঞতাৰ ঋণ স্বীকাৰ তেনেকৈ নহয় জানো? সেইধৰণে এটা হয়, কিন্তু আনহাতেদি আমি সাধাৰণভাৱে যোনটো চাওঁ, সাধাৰণ দৃষ্টিৰে সেই মানুহখিনিৰ কাৰণে মই কি কৰিছোঁ, সেই যিটো ধাৰণা, সেইটো দৃষ্টিৰ পৰাও আমি চাব পাৰোঁ। দুই ধৰণে আপুনি যিটো ক'লে সেইটো এটা খুবেই গুৰুত্বপূৰ্ণ, সেই দিশটোৰেও আমি ভাবিব পাৰোঁ তেওঁলোকৰ কাৰণে মই অৱদান আগবঢ়াইছোঁ। কিন্তু মই সেইধৰণে নাভাবি মই ভাবোঁ তেওঁলোকৰ লগত আজি তাৰিখলৈকে থিয় হৈ, তেওঁলোকৰ প্ৰতিটো সমস্যাত মই থিয় হৈ, তেওঁলোকৰ কাষত থাকি, তেওঁলোকক প্ৰেৰণা দি আজি তাৰিখতো মই তেওঁলোকৰ লগত আছোঁ। আৰু তাৰে এখন স্কুল আছে যিখন স্কুলক ভেঞ্চাৰ স্কুল, সেইখন স্কুলক মই এডপ্ট কৰিছোঁ। আচলতে সেইখন স্কুলৰ মানে যথেষ্টখিনি ব্যয় মই প্ৰতি বছৰে বহন কৰি আহিছোঁ। ল'ৰা ছোৱালীখিনি যেতিয়া ফাৰ্ষ্ট ডিভিজন পাই যায় তেতিয়া তেওঁলোকক এটা উপহাৰ দিয়া, তেওঁলোকক মানে সন্মানিত কৰা, আৰু সেইখিনিক দেখুৱাই বাকীসকলকো উদগনি দিয়া। মানে এডমিশ্যনৰ সময়ত, সেই আগতেতো এডমিশ্যনবিলাক ফ্ৰী নাছিলে, সেইখিনি সময়ত তেওঁলোকক এডমিশ্যন দিয়া, কিতাপ পত্ৰ দিয়া, এইখিনি গোটেইখিনি কাম মই তেওঁলোকৰ কাষত থাকি পেলাই কৰি আহিছিলোঁ। আৰু সেইটো মই পৰিশোধ কৰিম বুলি ভাবি পেলাই কৰা নাই, যে যিহেতু এসময়ত মোক তেওঁলোকৰ দেউতাকসকলে সহায় কৰি থৈছিলে, গতিকে এতিয়া মই সহায় কৰিব পৰা অৱস্থালৈ আহিছোঁ, গতিকে মোৰো কৰাটো দায়িত্ব। মই তেওঁলোকক ঋণ পৰিশোধ কৰাৰ মানসিকতা কেতিয়াও লোৱা নাই। মোৰ দায়িত্ব হিচাপে তেওঁলোকে মোৰ প্ৰতি দায়িত্ব পালন কৰিছিলে, আজি মই মোৰ দায়িত্বটো পালন কৰা উচিত বুলি ভাবি পেলাই মই কৰিছোঁ। আচলতে আপুনি এজন খুব ভাল মনৰ মানুহ, আৰু আপোনাৰ এটা সমাজ এটা দায়বদ্ধতা আছে, সেইখিনি আপোনাৰ আচলতে কৰ্মত প্ৰতিফলন ঘটিছে। আপোনাৰ আৰু এখন গ্ৰন্থ আছিলে, ইকনমিক ক্ৰাইচিছ অফ ITAs। হয়,
ষ্ট্ৰেটেজিক ভিউ। ষ্ট্ৰেটেজিক ভিউ। কওকচোন গ্ৰন্থখনৰ কথা। সেইখন আপুনি যেন অৰ্থনীতিৰ ছাত্ৰ হিচাপে যেন। মই অৰ্থনীতি বিজ্ঞানৰ ছাত্ৰ হিচাপে মাষ্টাৰ ডিগ্ৰীলৈকে যেতিয়া পঢ়িলোঁ মই তেতিয়া দেখিলোঁ আজি তাৰিখলৈকে যিমানবিলাক তত্ত্ব আছে অৰ্থবিজ্ঞানত পৃথিৱীজুৰি যিমানবিলাক তত্ত্বৰ ওপৰত আলোচনা কৰা হয়, শিকোৱা হয়, পঢ়োৱা হয়, গৱেষণা কৰোৱা হয়, এই গোটেইবিলাক আচলতে 18 শতিকা আৰু 19 শতিকাত সূত্ৰবদ্ধ কৰা তত্ত্ব। আৰু সেই তত্ত্ববিলাকক আপগ্ৰেড কৰি উন্নীত কৰিহে আজি তাৰিখলৈ চলাই থকা হৈছে। এতিয়া যদি আমি ভাবোঁ আজি তাৰিখৰ পৃথিৱীৰ অৰ্থনৈতিক সমস্যাটো 21 শতিকাৰ অৰ্থনৈতিক সমস্যা, তথ্য প্ৰযুক্তি যুগৰ অৰ্থনৈতিক সমস্যা। এই সমস্যাবিলাকক মুখামুখি হ'বৰ কাৰণে 19 শতিকা বা 20 শতিকা বা অষ্টাদশ শতিকাৰ তত্ত্ববিলাকক উন্নীত কৰি থাকিলে নহ'ব। ইয়াৰ কাৰণে নতুন তত্ত্বৰে আৱিষ্কাৰ হ'ব লাগিব। এই যে নতুন তত্ত্বৰেহে সমস্যা সমাধান কৰিব পাৰি। 21 শতিকাৰ সমস্যাবিলাক 21 শতিকাত সূত্ৰবদ্ধ হোৱা নতুন মৌলিক তত্ত্বৰেহে সমাধান কৰিব পাৰি। সেই কথাখিনি তুলি ধৰিবৰ কাৰণে সেই কিতাপখনত মই লিখিছোঁ। আৰু তাত মই 3টা কথা তুলি ধৰিছোঁ। তাৰে এটা কথা হ'ল আনএমপ্লয়মেণ্ট আৰু নিবনুৱা সমস্যাৰ ওপৰত এটা তাত মানে মই তুলি ধৰিছোঁ। তাত মই দেখুৱাব পাৰিছোঁ অসমৰ প্ৰেক্ষাপটৰ পৰা মই পৃথিৱীৰ প্ৰেক্ষাপটলৈকে গোটেই বস্তুটো আলোচনা কৰিছোঁ। অসমত যদি আজি আপুনি চাই সংখ্যা হিচাপে দেখা পাব কমচে কম 40 পৰা 45 লাখ নিবনুৱা। এই 40-45 লাখ নিবনুৱা থকাটো আজি তাৰিখত আমাৰ এটা সকলোৰে দৃষ্টিত সত্য। তাক অংকৰ সূত্ৰৰ নিচিনাকৈ আপুনি 1 নম্বৰ পইণ্ট বুলি ধৰক। দ্বিতীয়তে আপুনি এবাৰ চাওক অসমলৈ বিভিন্ন ঠাইৰ পৰা বাংলাদেশৰ পৰা হওক ভাৰতবৰ্ষৰ বেলেগ ঠাইৰ পৰা মানুহ আহি ইয়াত বসবাস কৰিছে। তেওঁলোক ইয়াৰ পৰা ঘূৰি গৈছেনে? নাই যোৱা। তেওঁলোকৰ পৰিয়াল পৰিজনকো ইয়ালৈ মাতি লৈ আনিছে। মাতি লৈ আনি ইয়াতেই তেওঁলোকে সংস্থাপিত হৈছে। ইয়াৰ পৰা তেওঁলোক ঘূৰি যোৱা নাই। আৰু ৰাজনৈতিক কিছুমান সুযোগ লৈ পেলাই তেওঁলোকে ফাকৰ সুযোগ লৈ পেলাই তেওঁলোকে ইয়াত নাগৰিকত্ব গ্ৰহণ কৰিছে। এতিয়া কথা হ'ল এই মানুহখিনি ইয়াৰ পৰা ঘূৰি কিয় যোৱা নাই? উত্তৰটো যদি বিচাৰে দেখা পাব ইয়াত তেওঁলোকে অৰ্থনৈতিক নিৰাপত্তা পাইছে। তাৰ মানে ইয়াত সংস্থাপনৰ সুযোগ আছে। এতিয়া 2 নম্বৰটো আপুনি সিদ্ধান্তটো পাই গ'ল যে অৰ্থনৈতিক সংস্থাপনৰ সুযোগ আছে কাৰণেই ইয়ালৈ অহা মানুহখিনি কেতিয়াও ঘূৰি যোৱা নাই। এতিয়া আপুনি 2টা সূত্ৰ মিলাই চাওকচোন। এটাই ক'লে সংস্থাপনৰ সুযোগ নাই, নিবনুৱা সমস্যা আছে, আৰু আনহাতেদি সংস্থাপনৰ সুযোগ আছে কাৰণে মানুহ ইয়ালৈ আহি পেলাই ঘূৰি যোৱা নাই। 2টাৰ মাজত এটা নিমিলা অংক। সেই নিমিলা অংকটোৰ পিছত যদি আপুনি চাবলৈ যায় তেতিয়াহ'লে অৰ্থবিজ্ঞানৰ এটা নিবনুৱাৰ এটা নতুন দিশ দেখা পাব। আনএমপ্লয়ড বাই চইচ। মই নিবনুৱা, মোৰ এইখিনি কামখিনি মোৰ পচন্দ নহয়, সেইকাৰণে মই নিবনুৱা। এই আনএমপ্লয়ড বাই চইচ নামৰ যিটো কনচেপ্ট সেই কিতাপখনৰ জৰিয়তে মই তুলি ধৰিছোঁ আৰু সেইখিনি বিশ্বৰ বেলেগ বিশ্ববিদ্যালয়লৈ পঠাই দিয়া হৈছে। তাৰপিছত আন এটা মই দেখা পালোঁ যে আজি তাৰিখলৈকে আমি ভাবি আছোঁ শোষণ আমি সকলোৱে বেয়া পাওঁ, কিন্তু পৃথিৱীৰ এনেকুৱা এজন মানুহ নাই যিয়ে আনক শোষণ কৰা নাই আৰু যি শোষিত নহয়। যদি প্ৰতিজন মানুহেই আনক শোষণ কৰে, আনৰ পৰা শোষিতও হয়, তেতিয়াহ'লে শোষণক আমি কি বুলি সূত্ৰবদ্ধ কৰিম? শোষণটো চিৰন্তন? যদি শোষণ চিৰন্তন হয় তাক আমি প্ৰত্যাহ্বান জনাবলৈ গৈ কিবা উত্তৰ পাম জানো? উত্তৰ পোৱাত অসুবিধা আছে। কাৰণ চিৰন্তন যোনটো সত্য তাৰ লগত আমি সহাৱস্থানহে কৰা দৰকাৰ। যেনে পৃথিৱীৰ পূবফালে বেলি উদয় হয়, তাৰ লগত আমি আমাৰ জীৱনটোৰ সহাৱস্থান কৰি লৈছোঁ, মানুহে সহাৱস্থান কৰিছোঁ। শোষণটো যিহেতু চিৰন্তন, গতিকে শোষণৰ লগত আমি সহাৱস্থান কৰা দৰকাৰ। এতিয়া শোষণৰ সহাৱস্থানটোৰ কাৰণে আমাৰ কাৰণে দৰকাৰী কথাটো হ'ল শোষণটোৰ এটা নিৰ্দিষ্ট পৰিমাণ আছে, সেইটো হিচাপ কৰি লোৱা দৰকাৰ। আৰু তাৰ কাৰণে মোৰ সূত্ৰবদ্ধ কৰা সূত্ৰটো হ'ল মই ফৰ্মুলেট কৰিলোঁ ৰেচনেল লেভেল অফ এক্সপ্লয়টেশ্যন। এটা নিৰ্দিষ্ট পৰিমাণৰ ভিতৰৰ শোষণটোহে আমি মানি লওঁ আৰু তাতকৈ বেছি হ'লেহে আমি তাৰ বিৰোধিতা কৰোঁ। সেই ৰেচনেল লেভেল অফ এক্সপ্লয়টেশ্যন নামৰ কনচেপ্টটো এই কিতাপখনতেই সূত্ৰবদ্ধ কৰা আছে। ধুনীয়া। আপোনাৰ প্ৰত্যেকটো কথাই একেবাৰে বাস্তৱসন্মত আৰু যুক্তি নিৰ্ভৰ, গতিকে আওকাণ কৰিব পৰা কোনো পধ্যেই নাযায়। আমি তাৰ পৰাই অনুষ্ঠান সামৰিম। প্ৰিয় দৰ্শকসকল, এইজনে সেইজন লেখক ভাস্কৰ বৰদলৈ ডাঙৰীয়া, যি 6খনকৈ গ্ৰন্থ ইতিমধ্যে আমাক উপহাৰ স্বৰূপে আগবঢ়াইছে। আৰু কেওখন গ্ৰন্থৰ বিষয়বস্তুৱেই সুকীয়া। কোনো এখন গ্ৰন্থৰ বিষয় যদি সমসাময়িক বিষয়বিলাক, তেতিয়াহ'লে আন কোনো এখন গ্ৰন্থৰ বিষয় হ'ল অসমীয়া লিপি, নতুবা আন কোনো এখন গ্ৰন্থৰ বিষয় হ'ল অৰ্থনীতি। তেনে এজন ব্যক্তিৰ লগত কথা পাতিলে আমাৰ হয়তো শেষেই নহ'ব, বহুবিলাক কথাই ওলাই থাকিব। আমি আশা কৰিম যে এনেধৰণৰ আন এটা অনুষ্ঠানৰ যোগেদি আমি তেখেতক পুনৰবাৰ লগ পাম। যিহেতু আজি সময় হৈ আহিছে, গতিকে এতিয়া বিদায়হে লওঁ। ধন্যবাদ। ধন্যবাদ। নমস্কাৰ। নমস্কাৰ।